নমস্কাৰ অসমৰ সকলো ছাত্ৰ ছাত্ৰী আৰু অসমৰ ৰাইজক CSAP IS একাডেমীৰ পৰিয়ালৰ ফালৰ পৰা আজি আমি গোটেই টিমটোৱে আপোনালোক সকলোকে আমাৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই কাৰণে কৰিছো কাৰণ আজি এটা আমাৰ কাৰণে এটা বহুত আনন্দৰ দিন, এটা বহুত সুখৰ দিন। কাৰণ আজি আপোনালোক সকলোৱে ইতিমধ্যে অৱগত হৈছে যে APSC CCE 2023 চনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে আজি দিনৰ 1 বজাৰ সময়ত। আৰু CSAP IS একাডেমী পৰিয়ালৰ আমাৰ যিকেইজন ফেকাল্টি আজি আমাৰ এই চেণ্টাৰটোত আমাৰ হেড অফিচত উপস্থিত আছে, আমাৰ সকলো আপোনালোকৰ সন্মুখত আমি এই কাৰণে আজি আহি উপস্থিত হৈছো কাৰণ আমাৰ 85 জন ছাত্ৰ ছাত্ৰী এইবাৰ APSC CCE 2023 চনৰ তালিকা তেওঁলোক উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে 235 জনৰ ভিতৰত। সবতকৈ সুখৰ কথা এইটো খবৰ এইটো যে আমাৰ যিজন ফাউণ্ডেশ্যন বেচৰ ষ্টুডেণ্ট, বহুত পুৰণা ষ্টুডেণ্ট পাৰ্থপ্ৰতিম শৰ্মা, তেখেতে এইবাৰ APS আসাম পুলিচ ছাৰ্ভিচত ৰেংক 1 পাবলৈ সক্ষম হৈছে। আজি তেওঁ ওৰাঙত আছে আৰু আমি অলপ পিছত ওৰাঙলৈও যাবলৈ আমি সাজু হৈছোঁ যে তেওঁক আমি গৈ সম্বৰ্ধনা জনাম আৰু তেওঁৰ লগত তেওঁৰ মনৰ কথা আমি পাতিম আৰু হয়তো আমি সেইটোও লাইভ কৰিব পাৰোঁ। তাৰ লগতে আমাৰ আৰু 7টা ছাৰ্ভিচত ব্লক ডেভেলপমেণ্ট অফিচাৰ হওক, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হওক, আসাম ফাইনেন্সিয়েল ছাৰ্ভিচ হওক আৰু অন্যান্য ছাৰ্ভিচত ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ হওক, এই গোটেইকেইটা ছাৰ্ভিচত আমাৰ ৰেংক 1 কেইজন আমাৰ ইনষ্টিটিউটৰ ছাত্ৰ ছাত্ৰী আছিলে। আৰু তাৰ লগতেই আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ, চুতীয়া জনগোষ্ঠী হওক, মটক জনগোষ্ঠী হওক, টাই আহোম হওক, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক বা গোৰ্খা হওক, এই গোটেই জাতি জনগোষ্ঠীৰ কাৰণে আমি যি যোৱা 7 বছৰে কাম কৰি আহি আছো, এই গোটেই জাতি জনগোষ্ঠীৰ পৰাও আমাৰ কেইবাটাও ৰিজাল্ট ওলাইছে ছাকচেছফুল। গতিকে আজি ইমান এটা আনন্দৰ দিন। অলপ আগতে আমাৰ এই কোঠাটোৰ ভিতৰত আমাৰ গোটেই চেণ্টাৰত একেবাৰে ঢোল বাজনা বাজি আমাৰ সকলো আমাৰ ফেকাল্টিসমূহ ছাত্ৰ ছাত্ৰীও আহি পেলাই উৎফুল্লিত হৈছে, আমি নাচ গান কৰি আছিলোঁ। কিন্তু আমাৰ যি প্ৰতিশ্ৰুতি আছে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকৰ সপোনক দিঠকত পৰিণত কৰিবলৈ, সেইকাৰণে আকৌ আমি 7টা বজাৰ পৰা অলপমান পলম হ'ল, তাৰ কাৰণে আমাক ক্ষমা কৰিব। কিন্তু আমি আকৌ আমাৰ ডেডিকেশ্যন দি আজিৰ পৰা আকৌ এইটো সময়ৰ পৰা আগন্তুক APSC CCE প্ৰিলিমছৰ কাৰণে কাম কৰি আগবাঢ়ি যাবলৈ আমি সাজু হৈছোঁ। গতিকে আমাৰ যিখিনি পৰিশ্ৰম, আমাৰ যিখিনি কষ্ট, এই গোটেই কষ্ট পৰিশ্ৰমৰ আজি আমি ফল পাইছোঁ। যোৱা 7 বছৰত আমাৰ প্ৰায় আজিৰ 85 জন এড কৰিলে আমাৰ 500-600ৰ অধিক ছাত্ৰ ছাত্ৰী আজিৰ দেশত APSC CCEত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। গতিকে আমাৰ এটা বিৰাট দীঘলীয়া জাৰ্ণি, তাত আপোনালোকে সাহস দিছে আৰু এই সাহস গোটাই আমি আজি এনেকুৱা এটা পদক্ষেপ ল'বলৈ সাহস পালোঁ যে কোনো এখন ইনষ্টিটিউটে আজিৰ তাৰিখত এনেকুৱা পদক্ষেপ লোৱা নাছিলে যে CSAP IS একাডেমীয়ে পোনপ্ৰথমবাৰৰ বাবে গোটেই এটা প্ৰিলিমছৰ ক্ৰেছ কোৰ্চ কমপ্লিটলি বিনামূলীয়াকৈ লঞ্চ কৰিলোঁ আৰু আমি আজি 3 নম্বৰ দিনত ভৰি দিছোঁ, য'ত আমি আপোনালোকক পলিটি আৰু হিষ্ট্ৰী যোৱাকালিৰ পৰা কণ্টিনিউ কৰি পঢ়াবলৈ চেষ্টা কৰিম। গতিকে মই আহ্বান জনাম আমাৰ অন্যান্য ফেকাল্টিসমূহ আছে, তেওঁলোকেও তেওঁলোকৰ মনৰ দুই এটা কথা প্ৰকাশ কৰে যেন আৰু আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক উৎসাহ দিয়ে। গতিকে আমি আৰম্ভ কৰিম। আমাৰ লগত ফেকাল্টিসমূহ আছে, গতিকে মই আমাৰ জেপুল ছাৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আৰু তাৰপিছত আমাৰ অন্যান্য ফেকাল্টি কেইজনো আপোনালোকৰ লগত তেওঁলোকৰ মনৰ কথা শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ। চবকে যিখিনিয়ে আজি ইয়াতে আমাৰ CSAP IS একাডেমীৰ পৰা বা অন্যান্য APSC CCE এক্সামত 235 জন আজি যিজন উত্তীৰ্ণ হৈছে, তেখেতসকলক মোৰ ফালৰ পৰা অভিনন্দন। আৰু মই বিচাৰোঁ যে আমি অফিচিয়েলি আপোনালোকক চবকে ইনভাইট কৰিম। আমাৰ যিটো ফেলিচিটেশ্যন চেৰেমনি হয়, আমি এটা দিন ধাৰ্য কৰা হৈছে, সেইটো আপোনালোকক অতি সোনকালে জনাম আৰু সেইমতে আমি এই পদক্ষেপত আগবাঢ়ি যাম। তো অলপ মই ইয়াতে আমাৰ অভিজিত ৰাজবংশী ছাৰকো মাতোঁ, তেখেতেও দুটামান কথা ক'ব। পোনপ্ৰথমতে যদি অলপ গাটো বেয়া, বাট তথাপিও তোমালোকে গমেই পোৱা যে যোৱাকালিও আমি একেলগে ক্লাছ কৰিছিলোঁ আৰু আজিও হয়তো আমি একেলগে ক্লাছ কৰিম।
পোনপ্ৰথমতে মই সকলো ষ্টুডেণ্টক যাৰ নাম এই ফাইনেল লিষ্টত আহিছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা CSAP IS একাডেমীৰ ফালৰ পৰা কথাটো হ'ল যে যিটো প্ৰতিশ্ৰুতি CSAP IS একাডেমীৰ যে যিটো বিনামূলীয়া APSC ফ্ৰী ক্ৰেছ কোৰ্চ অসমৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে যিটো ক্ৰেছ কোৰ্চৰ লগত হয়তো 15-20 হাজাৰ টকীয়া প্ৰিলিমছ ক্ৰেছ কোৰ্চেও ফেৰ মাৰিব নোৱাৰে এনেকুৱা ধৰণৰ এটা ষ্টেণ্ডাৰ্ডৰ ক্ৰেছ কোৰ্চ যিটো আমি বিনামূলীয়াভাৱে প্ৰভাইড কৰি আছোঁ চ' এই ক্ৰেছ কোৰ্চৰ যাতে প্ৰভাৱ নপৰে তাৰ কাৰণে আজিৰ এই বিশেষ দিনটো যিটো সকলো ইনষ্টিটিউশ্যনৰ কাৰণে বা সকলো চিভিল ছাৰ্ভিচৰ ইনষ্টিটিউশ্যনৰ কাৰণে বহুত ডাঙৰ দিন চ' এই দিনটোতো আমি আজি যাতে আমি ভাবিছোঁ যাতে ক্লাছ যাতে কেঞ্চেল নহয় তাৰ কাৰণে আজি হয়তো অলপ পলম হ'ল বাট বাকীখিনি বস্তু অলপ সোনকালে কৰি ক্লাছৰ লৈ আমি কণ্টিনিউ কৰিলোঁ বা আজিৰ ক্লাছটো তোমালোকে এতিয়াৰ পৰা পাবা চ' এইটোৱে ডেডিকেশ্যন মই ভাবোঁ যে আজিৰ এই সময়ত যে বাকী ইনষ্টিটিউটবোৰে বেলেগ বেলেগ ইনফ্লুৱেঞ্চাৰ মাতি টকা খৰচ কৰি তেওঁলোকে তোমালোকৰ পৰাই পইচা লৈ কিনে সেই টকাৰে ইনফ্লুৱেঞ্চাৰ মাতি তেওঁলোকে নিজৰ প্ৰভাৱ দেখুৱাবলৈ চেষ্টা কৰিছে বাট চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টে সদায় তোমালোকৰ কথাই ভাবি আহিছে আৰু ভাবি থাকিব ভালদৰে পঢ়ি থাকা আশা কৰোঁ যাতে নেক্সট ছিজনত তোমালোকৰ মাজৰে সকলো ষ্টুডেণ্ট আমাৰ লগত একেলগে আহিব পাৰা একেলগে আমি তোমালোকক ফেলিচিটেট কৰিব পাৰোঁ আৰু একেলগে যাতে আমি তোমালোকৰ ছাকচেছত ফূৰ্তি কৰিব পাৰোঁ ধন্যবাদ আজিৰ ক্লাছটো আৰম্ভ কৰা
ঠিক আছে so hello everyone I hope the mic and the voice is working শুনা পাই আছে সবে শুনা পাই আছে সবে please confirm me once I will start the class then সবে এটা রিপ্লাই কৰি দিয়া if you can hear me all okay বঢ়িয়া perfect বঢ়িয়া ঠিক আছে চলো আমি ক্লাসটো স্টার্ট কৰো okay so আজি আমাৰ third day of polity তো আজি আমি কি পঢ়িম we'll be starting with citizenship so we'll be starting with citizenship ঠিক আছে তো সোৱা when we refer citizenship বুলি যেতিয়া আমি কওঁ বিশেষকৈ কওঁ নাগৰিকত্বা তো এই বস্তুটো কি হয় ইয়াতে আমাৰ ধুনিয়াকৈ এটা ডেফিনিশ্যন দিয়া আছে it refers to the legal or customary recognition of an individual as a member of a sovereign state or nation granting them specific rights and privileges the Indian constitution provides for a single citizenship for all citizens of this country though it does not explicitly define the term citizenship Article 5 to 11 of the Constitution outline provisions related to citizenship at the commencement of the Constitution and for matters of acquisition, determination and termination of citizenship post 1950, the Citizenship Act of 1955 serves as a legislative framework. ইয়াতো আমি লিখনিখিনি বুজি পালো ঠিক আছে যেটো লিখি আছে বা যেটো মই ইয়াতে দি থৈছো হেতু মই বুজি পালো এতিয়া সোৱা আমি যেতিয়া citizenship বুলি কোৱা নহয় দুটা কোৱেশ্চন প্ৰথম আহিব কি জানানে first question is what is important for a country what is important for a country আৰু দুই নম্বৰ কোৱেশ্চনটো কি জানানে তোমালোকে দুই নম্বৰ কোৱেশ্চনটো is how India is made how India is made দুটা কোৱেশ্চন আছে okay দুটা বস্তু আহে first কোৱেশ্চনটো মই কি কলো what is important for a country আৰু second to whole how India is made দুটা বস্তু আহি যায় ঠিক আছে এতিয়া আমাক কোৱাচোন what will be important for a country এখন country কাৰণে কি বস্তু important হ'ব পাৰে so ইয়াতে মই ক'ব পাৰিম যে the first important factor of a country will be its population the first important factor of a country will be its population population মানে I can also say it to be the manpower I can also say it to be the manpower হয়নে নাই first যেটো factor হয় এটো কি হ'ব পাৰে population or the manpower of a country and that is one of the important factor of a country correct এতিয়া মই যদি ক'ব পাৰো যে in our constitution a population mechanisms to আমি কেটা পক্ষত ভাগ কৰিব পাৰো কেটা ক্যাটাগৰীত ভাগ কৰিব পাৰো এই যে মই পপুলেশনটো কলো এই পপুলেশনটো মই কেটা ক্যাটাগৰীত ভাগ কৰিব পাৰো I can directly divide this population into three parts মই তিনটা পাৰ্টত এই পপুলেশনটো ডিভাইড কৰিব পাৰো কি বুলি পাৰো কোনবাই ক'ব পাৰিব নেকি যদি নোৱাৰে মই ইমান বেছি এক্সপেক্ট নকৰো ওকে maybe you all does not know about these things তোমালোকে পঢ়ি আছা but হলেও if someone can try they can try in the comment section ঠিক আছে তো মই কৈছো যে first thing that a population is directly categorized is into persons second one is the citizens and the third one is the minorities এটা population আমি এই তিনটা ক্যাটাগৰীত ডিফাইন কৰিব পাৰো first to কলো মই persons second to কলো মই citizens আৰু third to কলো মই কি third to কলো মই obviously the minorities ঠিক আছে
এতিয়া যদি মই এই পাৰ্টিকুলাৰ পাৰ্সনছৰ এক্সাম্পলৰ কথাটো কওঁ ঠিক আছে যদি মই ফাৰ্স্ট যেটো মোৰ ক্যাটেগৰী হয় মই যদি তাৰ এক্সাম্পলৰ কথাটো কওঁ persons বুলি কলে examples বুলি কলে I can take the example of article 14 মই article 14 ৰ example লব পাৰো কেনেকে because it provides equality to everyone irrespective of being a citizen or he is a non citizen তো এটো কাৰণে এটো ডাইৰেক্টলি article 14 ত আহি যাব এতিয়া যদি মই citizens বুলি কওঁ there are certain rights which are only for the citizens of this country and they are not open to all কিছুমান rights আমাৰ সবৰ কাৰণে আছে but there are certain rights which are only for the citizens of this country and they are not open to all ঠিক আছে তো এটো আহি গল third second to take the example of an article like article 15 freedom of religion হয় না নহয় next if I say about minorities ইয়াতে কি আহি যায় ইয়াতে আহি যায় an article like article 29 আহিব না নাহে minorities ৰ কাৰণে আমি যদি article 29 ৰ কথাটো চাও তেতিয়ালে আমি কি দেখা পাও আমি দেখা পাও the rights that the minorities have towards their respective being তেখেতসকলৰ rights আছে বা তেখেতসকলৰ education cultural education rights আছে institution বহাবলৈ rights আছে তেখেতসকলৰ তো এনেকুৱা ধৰণৰ কিছুমান rights আমি দেখা পাও specific to minorities তো হেতু কাৰণে আমি যেতিয়া population টো ডিফাইন কৰো it can be categorized into three heads persons citizens and minorities এইখিনিলৈকে সবে বুজি পাইছে প্লিজ ৰিপ্লাই মি উইথ আ yes সবে বুজি পাইছে সবে বুজি পাইছে প্লিজ ৰিপ্লাই মি উইথ আ yes সবে বুজি পাইছে আচ্ছা ইয়াতে মোক কোশ্চেন এটা আহিছিলে ক্লাস পিডিএফ আপলোড হোৱা নাই সো আপলোড আফটার ক্লাস দিয়া হ'ব উইথ হ্যান্ড নোটেশনস ওকে সো নেক্সট ডে তোমালোকে পাই যাবা কাইলে ভিতৰত ঠিক আছে আজি অলপ আমাৰ যেটো গম পাইছাই তোমালোকে সো देयर इज अ वेरी फेस्टिवल टाइप सिचुएशन इन आवर एकेडमी इन आवर हेड ऑफिस তো অলপ আজি এটা তোমালোকে ম্যানেজ কৰি লোৱা আজি ইয়াতে পঢ়িলবা উই হ্যাভ নট মিসড দ্য ক্লাसेस বাট তোমালোকে যিখিনি পিপিটিস পাব আছে বা পিডিএফ পাব আছে উইথ নোটেশনস সেইখিনি কাইলে ভিতৰত তোমালোকে পাই যাবা ওকে প্লিজ বিয়াৰ ফৰ দা ডে ওকে ঠিক আছে অল গুড ওকে চলো এখিনলৈকে আমি দেখিছো যে সবে বুজি পাইছে ঠিক আছে এটা চোৱা there are two key concepts in respective to citizenship দুটা কি কনসেপ্ট আছে কি কনসেপ্ট এটা কি এটা আছে a well known principle that is known as jus soli আৰু আনটো আছে a well known principle which is known as jus sanguinis দুটা প্রিন্সিপল আছে এটা আছে jus soli আৰু আনটো আছে jus sanguinis দুটা প্রিন্সিপল আছে এতিয়া চোৱা jus soli বুলি কলে আমি কি বুজি পাও যে citizenship on the basis of place of birth আৰু jus sanguinis to বুলি কলে কি বুজি পাও citizenship recognition on the basis of blood ties হয় না নাই তো আজি যদি আমাৰ citizenship টোৰ কথা কও আমি কোনটো প্ৰিন্সিপল এডপ্ট কৰিছো obviously we have adopted jus soli আমি jus sanguinis লোৱা না আমি blood ties ৰ লৈ পেলাই আমি citizenship নিদু আমি কি দিও on the basis of place of birth হয় না নহয় so from the time of the Motilal Nehru Committee 1928 the Indian leadership was in favor of the enlightened concept of jus soli and the racial idea of jus sanguinis was also rejected by the Constituent Assembly and it was against Indian ethos বুজি পালা এতিয়া সবে যে আমি কোনটো পার্টিকুলার রিলেশন আপহোল্ড কৰিছো আমি কোনটো পার্টিকুলার রিলেশন বা আমি কোনটো পার্টিকুলার প্রিন্সিপল আমি লৈছো আৰু এটো কেনেকে আমি আগবঢ়াই নিছো that is the fundamental concept associated with jus soli আৰু এটো আজিৰ দিনৰ নহয় even the Motilal Nehru Committee 1928 ৰ টাইমৰ পৰাই jus soli বা Constituent Assembly jus soli টোৱে হে emancipate কৰিছিলে irrespective of jus sanguinis okay so এই দুটা মেইন কনসেপ্ট আছিল in relation to the citizenship এতিয়া যদি মই কওঁ nationality versus citizen nationality versus citizen এতিয়া চোৱা citizenship and nationality are distinct concepts কি কলো
citizenship and nationality are distinct concepts. Citizenship pertains to an individual's relationship with the state from an internal perspective, while nationality denotes a similar relationship from an international standpoint. আমি যেতিয়া citizenshipৰ কথা কওঁ, citizenship is very much internal to a particular country or a state. But when I say about nationality, it is something which is external in nature in relation to international standpoints. ঠিক আছে, এতিয়া তোমালোকে ইয়াতে ভালকে আৰু বুজি যাবা কেতিয়া এই টেবুলখন চাই ল'বা। ইয়াত চোৱা, nationality denotes where an individual has been born or holds citizenship with a state. Nationality is obtained through inheritance from his or her parents. But when I refer it to citizens, you can say that it is a legal status. Okay, it is a legal status in a political institution such as city or a state, and the relationship between a citizen and the institution that confers this status is formal. So, etu ki hoy jay? Etu eta legal status hoy jay. Okay, and this obviously we can say it is a natural status. It is a natural status. So, natural status boli kole ami bujhi pao, say something where a person is born or it holds citizenship with the respective state in relation to his or her parents. Okay, tar pisot koise that nationality can be ethnic or racial. But when I say about this one, that is citizen, it can be legal or juristic. Mane aji ami legally a country khanar citizen hoy ne nohoy, etu depend kore on the basis of the mechanism that is prevalent in that country. But when I say about something which is known as nationality, tate ahi jabo ethnical or racial nationality. Tenuka type bostu ahi jay. Tarpor koise birth and inheritance subject to the rules prevalent in the country. Aru yate birth, inheritance, marriage and naturalization can be seen in relation to citizenship. Nationality can be changed, but citizenship can also be changed. So nationality cannot be changed, but citizenship can be changed. Kali pore jodi mur nationality to yat thake, mur nationality to hoday ki thakibo? My nationality will always be what? My nationality will always be something which we refer it as an Indian. Aji citizenship to mur ki hoy ase? Indian hoy ase. But kaile porohi moi citizenship to bodlabo paru. But more nationality to keriba bodlibo nai ketio no. I may tomorrow become a citizen of Canada, a citizen of US, but I will remain Indian by nationality. Amar hepe thakibo hoday. So that is something which is important in this particular case and the main difference between these two. Okay? Okay? Buji pai asa sobe? Sobe buji pai asa? Everyone is clearly understanding moi etialake ji koisu. Finally CGL tier 1 qualified. Boro. Very good. Congratulations for the CGL tier 1 and all the best for the tier 2. Okay, please do let us know if we can provide any form of help to you in your preparations. Okay, in your upcoming tier 2. Okay, chalo. So, buji pai asa? All good? Okay, boria. Boria. Chalo, ami next to le ahu. It is what? When I can say about a citizenship in India. India's constitution establishes a uniform system of national citizenship, eliminating state-based citizenship. Aru etuke ami ki boli koi asu? Single citizenship. Single citizenship. Aru ami janu je amar citizenship tut ki ase? Amar dual boli bole bostu nai ba dual citizenship bostu to nai. Amar tat single citizenship concept to ase. So we do not have got dual citizenship. Etia jodi moi ko about a state-based distinction, we do not have got such things associated with state-based. State or local amar citizenship kuno tenukwa bostu eta nai. Individuals domiciled in Indian territory on January 26, 1950 automatically become Indian citizens if they were born in India, held at least one parent born in India and resided in India for at least 5 years. Yar mazot kunba any one of the factors needs to be suitable. Any one of the factors. Okay, so a bostu to ahi jai. Je
26 জানুৱাৰী 1950 যেতিয়াৰ পৰা আমাৰ কনষ্টিটিউচন খন কমেন্স হৈছে কমেন্সমেন্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউচন সো তেতিয়াৰ পৰা কোনোবাই যদি এইগিটা কন্ডিশনস ফেভাৰ কৰিছে বা কোনোবাই যদি এইগিটা কন্ডিশন সুইটেবল হৈছে তেখেতসকলৰ কাৰণে দে আৰ অটোমেটিক্যালি বিকামিং এন ইণ্ডিয়ান সিটিজেন ওকে বুজিলো নেক্সট the population of India is divided into citizens full members of Indian state with allegiance to India then aliens okay aru aliens to amar duta bhag thake eta ase friendly alien aru andu ase ki enemy aliens friendly aliens kun bilak hoy nationals or countries with amicable relations with India take the example of Nepal take the example of Bhutan ebilak ki hoy friendly countries to ebilake ami kobo parim friendly aliens. If I say about enemy aliens, nationals of countries at war with India, take the example of Pakistan. Take the example of Pakistan. Eya ki hoy jabo? Pakistan may be said to be an enemy ally. Hoy na nai? To ei bostu to amar karone important hoy. So, rights of Indian citizens, moi je prothomote koi asilu that citizens enjoy certain amount of rights and these are exclusive rights which are only to the citizens of this country. These are exclusive rights. Ebilak rights exclusively kar karne ase only to the Indian citizens and not to others. Hoy na hoy? To hetu karne moi ko parim je article 15 hok okay jitu protection against discrimination based on religion, article 16 hok equality of opportunity in public employment, okay, then article 19 hok freedom of speech, assembly, association, movement, residence and profession, then article 29 and 30 cultural and educational rights. Then the right to vote, contest elections and hold high offices like president or vice president. Ek gute kini ami ki poru. These are exclusively only for the Indians. These are exclusively only for the Indians. Okay, egita rights. Monot rakhiba 15, 16, 19, 29 and 30. Ei rights gita kar karone asile? Moi koisulu je minority rights. Hoy na? So these are some of the important rights that are exclusively for the Indian citizens. তাৰপিছত আমাৰ কি আছে ফান্ডামেন্টাল ডিউটিজও আছে পাৰ্ট 48 কৈ আছে 11টা ফান্ডামেন্টাল ডিউটিজ ঠিক আছে সিঙ্গল সিটিজেনশিপৰ কথা মই অলৰেডি কলো এনআরসি আহিছিলে এটো মেইনলি আহিছিলে ডিউৰিং দা টাইম অফ দা এটো মেইনলি যিখিনি মানুহ অসমলৈ আহিছিলে and after the signing of the Assam Accord how this NRC became very important that is the national register of citizens তো এটো আহে আমাৰ আসামৰ লগত বা শিডিউল 6 ৰ লগত ৰিলেচন এতিয়া আমি আহু কনস্টিটিউশনাল প্রভিজনস এসোসিয়েটেড উইথ দা আর্টিকেল 5 to 11 এতিয়া আমি যেটা সিটিজেনশিপৰ কথা আহু সিটিজেনশিপ ক্যান বি ক্যাটেগরাইজড আন্ডার টু হেডস এটা আছে আন্ডার আর্টিকেল 5 to 11 আৰু আনটো আছে থ্ৰু লেজিসলেটিভ একশনস আৰু এই লেজিসলেটিভ একশনসৰ থ্ৰু দি পেলাই আমি দেখিছো দা সিটিজেনশিপ এমেন্ডমেন্ট অ্যাক্ট অফ 1955 not amendment act citizenship act okay moi amendment boli nako citizenship act of 1955 citizenship act of 1955 ঠিক আছে তো এটু কি আই গল এটু থ্ৰু লেজিসলেটিভ একশনস okay আৰু এগিটা কি হল এগিটা কনস্টিটিউশনাল প্ৰভিজনস হয় এগিটা কনস্টিটিউশনাল প্ৰভিজনস হয় তো এতিয়া আমি চাই লও পার্ট 2 যেহেতু কোৱা আছে আর্টিকেল 5 এ কি ডিফাইন কৰি আছে defines the citizenship at the constitution commencement mane ketia 26 January 1950 26 January 1950 to etut amar ki rakha ase je anyone who is basically during the commencement of the Indian constitution is placed in India or is born in India they ultimately becomes Indian citizens so etu directly kwa ase citizenship at the commencement of the constitution that is the 26 January 1950 okay okay tar bisot amar ahe article 6 yat ki koa ase grant citizenship to migrants from Pakistanor pora India le tenuka bahut dhoroner migrants ahisile okay ki bisari resettlements bisari play bahut khini migrants ahisile aru a resettlement or jitu date asile okay the dates which is associated with resettlements okay so a dates to ami janu that it was basically the date was said to be the date of
the date of March 1948. Okay, not March, sorry, 19 July 1948. Okay, just miss korilu. 19 July 1948. এই পৰাই কি হৈছিলে, ইয়াৰ পৰাই পাৰমিট সিস্টেমটো আৰম্ভ হৈছিলে, পাৰমিট সিস্টেম, ঠিক আছে। আৰু এই পাৰমিট সিস্টেমৰ থ্ৰু দি পেলাই আমি কি দেখিছিলো যে পিপলছ আৰ গেটিং পাৰমিটেড ফৰ ইটস ৰিছেটেলমেন্ট both in India and Pakistan. So তেতিয়াৰ দিনত the Article 6 discuss about the citizenship to migrants who were basically coming from Pakistan and settling in India. So এটো আছিলে Article 6 লৈ পেলাই। Article 7 টোত কি কৈ আছে, addresses rights of individuals migrating to Pakistan. To Pakistan মানে কি, ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ বহুত গৈছিলে, হয় নে নাই, ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ বহুত গৈছিলে। তেতিয়া ইণ্ডিয়াৰ পৰা পাকিস্তান যোৱাৰ লগে লগে তেখেতসকলৰো আমি সিটিজেনছ বিলাক টাৰ্মিনেট কৰিব লাগিব। তো ইয়াৰ ডিসকাশনটো কোট কৰিছিলে আৰ্টিকল 7 ৰ আন্ডাৰত কৰিছিলে। এতিয়া আৰ্টিকল 8 টোৱে কি কৈছে, citizenship for persons of Indian origin residing abroad. এতিয়া ইয়াতে যেতিয়া মই abroad বুলি কওঁ, here it does not includes the country of Pakistan, কাৰণ পাকিস্তানৰ কথা আমি অলৰেডি 6 আৰু 7 ত ডিক্লেয়াৰ কৰিলো, 6 আৰু 7 ত আমি ডিসকাস কৰিলো। তো এটো কাৰণে আমি ডাইৰেক্টলি ইয়াতে abroad মানে কি, any country which is outside India but not Pakistan, ঠিক আছে। তো এখানে কৈছে citizenship for persons of Indian origin residing abroad. তো তেখেতসকলক যদি আমি citizenship দিব লগা হয়, whose maybe grandfather may be a Indian or grandmother may be an Indian or father may be an Indian or he or she may be an Indian, তো তেনেকুৱা ধৰণৰ কিছুমান মানুহক আমি citizenship দিয়াৰ কথা পাতিছো আৰ্টিকল 8। আৰ্টিকল 9 ত কি কোৱা আছে, prohibits dual citizenship for those voluntarily acquiring foreign citizenship. কোনোবাই যদি during the commencement of the constitution voluntarily যদি তেখেতসকলে বেলেগ কান্ট্ৰিৰ citizenship লৈছে, তেতিয়া আমি সেই মানুহজনক বা সেই পাৰ্টিকুলাৰ সিটিজেন জনক আমি আমাৰ citizenshipৰ পৰা বহিষ্কাৰ কৰিব পাৰো, কাৰণ during the time of the commencement of the constitution we have granted single citizenship and therefore we do not possess any form of dual citizenship. তো হেতু কাৰণে ইয়াত এইখিনি কথা কৈছে যে কোন কেজন মানুহক আমি voluntarily acquire কৰা হৈছে, যোনে বেলেগ কান্ট্ৰি citizenship লৈ থৈছে, আৰু তেখেতসকলক আমি কেনেকে citizenship টো অতৰাব পাৰিম তাৰ কথা ডিসকাস কৰা গৈছে আৰ্টিকল 9 ত। আৰ্টিকল 10 ত কি কৈছে, ensures continuity of citizenship rights. continuity of citizenship rights মানে, তো ইয়াত কৈছে যে যিকেইজন মানুহে আমাৰ তাত মাইগ্ৰেন্ট হিচাপে আহি পেলাই under this particular articles তেখেতসকলে ইয়াত citizenship লৈছে, তেখেতসকলৰ কি ধৰণৰ ৰাইটস হ'ব, কিমান দিনলৈ ৰাইটস পাব, কেনেকুৱা ধৰণৰ ৰাইটস পাব নাপাব, এই গোটেই বিলাক ডিসকাস কৰা গৈছে ক'ত, আৰ্টিকল 10। আৰু আৰ্টিকল 11 ত লাষ্টত কি কৈছে, empowering parliament to legislate on citizenship matter. এতিয়া মই যদি কওঁ যে এই যে legislative actionৰ কথা এটা মই কৈছিলো, যাৰ পৰা citizenship act 1955 আহিলে, এইটোৱে কোনটো আৰ্টিকল ইউজ কৰিছে, আৰ্টিকল 11, because article 11 directly empowers the parliament to legislate on citizenship matters, হয় নে নাই। তো এই বস্তুটো আমি ইয়াতে ভালকে চাব লাগে, and I hope that article 5 to 11 is clear, the provisions associated with the constitutional body. Constitutionally আমাৰ যিখিনি provisions দিয়া আছে 5 to 11, I hope it is much clear to you now. Okay, সবে যদি ক্লিয়াৰ হৈছে yes বুলি কৈ দিয়া। সবে যদি ক্লিয়াৰ হৈছে yes বুলি কৈ দিয়া। First March 1947 কোনোবাই কৈছিলে, তো I will repeat it again that 1st March 1947 আমাৰ কাৰণে কি আছিলে, আমাৰ কাৰণে আছিলে the partition of India was finalized by Mountbatten, 1st March 1947, হয় নে নাই। 1st March 1947 the partition of India and Pakistan was finalized, আৰু এই তাৰিখতে আমাৰ দেখিছিলো
যে boundary commission was also set up to directly make the boundaries between India and Pakistan. Okay, আৰু এই boundary commissioner মুৰব্বী কোন আছিলে Sir Ratcliffe আৰু হেতু কাৰণে আমাৰ লাইন বিলাক ইন্ডিয়া পাকিস্তান বা ইন্ডিয়া বাংলাদেশৰ লাইন বিলাক আজি কি বুলি কওঁ আমি Ratcliffe লাইন বুলি কওঁ নে নাই তো even the boundary commission was also set up তো হেতু কাৰণে এটো মনত ৰাখিবা the 1st March 1947 was the day when the partition of India and Pakistan was basically finalized by Lord Mountbatten, the last viceroy of India. Okay, বুজি পালো আৰু এটা মনত ৰাখিবা যে এই 19 জুলাই 1948 ৰ মই কথা এটা কৈছিলো যে 19 জুলাই 1948 এই তাৰিখৰ পৰা পাৰমিট সিস্টেমটো আমাৰ আৰম্ভ হৈছিল ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ যোৱা পাৰমিট পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ অহা পাৰমিট তো এইটো বস্তু আৰম্ভ হৈছিল ঠিক আছে তো দ্যাট ইজ অলসো ভেৰি ইম্পৰ্টেন্ট ওকে অল গুড Article 5 to বুজাই দিয়ক Article 5 to মানে মেইনলি ডমিসাইল তুমি এটা জায়গাত আছা বহুত দিনলে ওকে সেই জায়গাটো অবভিয়াসলি তোমাৰ কাৰণে কি হৈ যাব এটা ডমিসাইল ৰিজন হৈ যাব তাত তুমি জন্ম লব পাৰা বা তাত তোমাৰ দেউতা মা জন্ম লব পাৰে বা তাত তোমাৰ গ্ৰান্ডফাদাৰ জন্ম লব পাৰে তো এটো এটা আমাৰ ৰাইটস আৰু ইয়াত কোৱা আছিল বেসিক্যালি যে জুন মানুহে কমেন্সমেন্ট অফ দি ইন্ডিয়ান কনস্টিটিউশনৰ কমেন্সমেন্ট কেতিয়া হৈছিল 26 জানুৱাৰী 1950 at least তাৰ পৰা 5 বছৰৰ যদি আগত আহি পেলাই ইণ্ডিয়াত আছে আৰু কনভেনশন অফ দা কনস্টিটিউশন হৈ থকা অৱস্থাটো বা 26 জানুৱাৰী 1950 তাৰিখতো তেখেতসকল ইণ্ডিয়াত আছিল তেখেতসকলে ডাইৰেক্টলি ইণ্ডিয়ান সিটিজেনশিপ পাই যাব আন্ডাৰ আৰ্টিকল 5 ঠিক আছে বুজিলো তো এটো কো আমি আৰ্টিকল বাই ডমিসাইলিটি যেনেকে মেবি আ বাৰ্থ মেবি সামওয়ান গ্ৰান্ডমাদাৰ গ্ৰান্ডফাদাৰ হেজ বিন देयर আৰু যদি তেখেতসকলে আহি পেলাই আমাৰ ইণ্ডিয়াত আহি পেলাই 5 বছৰ থাকিলে মানে 1945 ৰ পৰা এটলিষ্ট যদি 1950 লকে আছে ওকে 50 আমাৰ আহিছে 26 জানুৱাৰী 1950 তো এই 5 বছৰৰ যদি আছে তেখেতসকলে অটোমেটিক্যালি কি পাই যাব সিটিজেনশিপ পাই যাব আন্ডাৰস্টুড আৰ্টিকল 5 ওকে ন্যাশনালিটি কনসেপ্টটো তোমালোকক মই কৈছিলুৱে কোনবা খুদিছে আকো ন্যাশনালিটি কনসেপ্টটো ইয়াতে লিখাই আছে চোৱা it denotes when an individual has been born or holds citizenship with the state nationality is obtained through inheritance from his or her parents so eto basically inheritance or kotha ahi jay inheritance mane moi aji moor citizenship to kor pura paisu take the example that moi moor aji jetu nationality hoy etu moi moor deutar pura paisu deutai nijor deuta kor pura paise moor kokai nijor deuta kor pura paise to etu eta inheritance hoy to etu ke ami nationality boli koi asu okay তো এটো এটা ন্যাচারাল বস্তু হয় বাট এটো কি হয় এটো এটা লিগ্যাল স্ট্যাটাস হয় এটো ন্যাচারাল স্ট্যাটাস হয় এটো লিগ্যাল স্ট্যাটাস হয় ডিফারেন্স ইমান তো এটো কাৰণে মোৰ ন্যাশনালিটি কেতিয়াও মোক বদলাব নোৱাৰে কালি পৰহি যদি মই আমেৰিকান সিটিজেনশিপ লৈ লওঁ নহয় মোক কি বুলি ক'ব যে ইউ আৰ অৰিজিনালি your nationality was Indian but now you have become an Indian citizenship sorry American citizenship তো এটো কাৰণে আমি এটো বদলাব পাৰো বাট এটো আমি কেতিয়াও বদলাব নোৱাৰো এটো যদি আমি জন্ম লৈ আছো তো আমি হেতুৱে সদায় থাকিম until our death okay বুজিলো একিটা এতিয়া আহো আমি লেজিসলেটিভ অ্যাকশন এতিয়া আমি আহো লেজিসলেটিভ অ্যাকশন আমি কনস্টিটিউশনাল অ্যাকশনটো চাইলো লেজিসলেটিভ অ্যাকশনটো চাইলো কোশ্চেন আহিছে মই কোশ্চেন কিটা অকমান তোমালোকক ক্লিয়াৰ কৰি লওঁ আৰ্টিকল 5 টো বুজি পালা ৰিয়া তালুকদাৰ দেন সাৰপ্লাস ক্লিয়াৰিফাই ন্যাশনালিটি কনসেপ্ট হেতু মই কলো দেন ইফ এনিওয়ান ইজ বৰ্ন ইউ এছ এ উইল হি ওকে এক্সপ্লোৰ গট ইট Article 10 to অলপ বুজাই দিয়ক Article 10 okay এটো Article 10 ত কি কৈছে continuation of citizenship continuation of citizenship okay এটো Article 10 ত কথাটো কোৱা গৈছে আৰু এই continuation টো আমি কেনেকৈ কৰিম through some amendments which is basically the power of the parliament okay so kali porohi jikhiniye pale 5 6 7 8 jikhiniye pale citizens to tekhethokolor rights khini continue hobo ne nohoy tekhethokolor rights khini kiba change hobo ne nohoy
এই বস্তুখিনি কোনে ডিসাইড কৰিব পাৰ্লিয়ামেণ্টে ডিসাইড কৰিব তো এই বস্তুখিনি কোনে তেখেতসকলৰ পৰা আঁতৰাই নিব পাৰে পাৰ্লিয়ামেণ্টে লৈ যাব পাৰে তো এই বস্তুখিনিকে ডিসকাস কৰা গৈছে ক'ত ইন আৰ্টিকল 10 তো আৰ্টিকল 10 decides about the continuation of citizenship and through which methods the citizenships can be continued for further actions তো এটো কোনে ডিসাইড কৰি আছে পাৰ্লিয়ামেণ্টে ডিসাইড কৰি আছে ওকে আৰু পাৰ্লিয়ামেণ্টে কনস্টিটিউশনৰ পৰা কোনটো আৰ্টিকলৰ পৰা পাৱাৰখিনি পায় আৰ্টিকল 11 okay that is the last article of citizenship ঠিক আছে ৰাকেশ দাস বুজি পালা ওকে বঢ়িয়া সব ডাউট ক্লিয়াৰ কৰি যাম ডোন্ট ওয়াৰি সব ডাউট ক্লিয়াৰ কৰিম ওকে এতিয়া সোৱা আমি কওঁ about acquisition of citizenship ৰ কথা কওঁ আমি legislative actions ৰ কথা পঢ়ি আছো ওকে আমি legislative actions ৰ কথা পঢ়ি আছো সোৱা এই legislative actionত আমাৰ আহি যায় কি Citizenship Act of 1955 ঠিক আছে Citizenship Act of 1955 আহি গল এতিয়া আমাক ইয়াতে পাঁচটা ওয়ে কৈছে through which we can directly get Indian citizenship ফার্স্ট তো কি হৈ যায় ফার্স্ট তো হৈ যায় by birth মানে জন্মগত যেটো আমি সব হয় ওকে জন্মগত যেটো আমি সব হয় যেটো আমি জাস্ট সলি বুলি কওঁ জাস্ট সলি হয় না নাই আৰু এটোৰ একদম ইজি ওয়ে এটা আছে ৰিমেম্বার কৰা আগতে মই কৈ লওঁ গুটেখিনি বুজাই লওঁ তাৰপিছত তোমালোকক মই শৰ্টকাটটো কৈ দিওঁ কেতিয়াও নাপাহৰা তাৰপিছত আহি যায় আমাৰ বাই ডিসেন্ট মানে কি হৈ যায় ইন্ডিভিজুৱেলস born abroad to Indian parents subjected to registration মানে কোনোবা যদি ইন্ডিভিজুৱেল জন্ম পায় তাহলে to an Indian parent আৰু এই Indian parent can irrespectively male or female মানে he can be a father he can be a or she can be a mother so irrespective of gender here an Indian citizenship is seen তো তোমাৰ যদি কোনোবা মা দেউতা বা তুমি ধৰিলে সাপোজলি বাহিৰত জন্ম হৈছা বা তোমাৰ কোনোবা মা দেউতা বা সাপোজলি তোমাৰ কোনোবা ককা আইতা তো তেনেকুৱা ধৰণৰ মানুহ যদি তেখেতসকলে বাহিৰত তোমাৰ ইন্ডিয়ান সিটিজেনশিপ আছিলে তেখেতসকলৰ তো তুমিও কালি পৰহি ইন্ডিয়াত আহি বাই ৰেজিষ্ট্ৰেচন কি কৰিব পাৰা ইন্ডিয়া সিটিজেনশিপ ক্লেম কৰিব পাৰা আন্ডাৰস্টুড তো এটো হৈ গল বাই ডিসেন্ট তাৰপিছত আহি গল কি বাই ৰেজিষ্ট্ৰেচন persons of Indian origin spouses of Indian citizens or OCI card holders meeting residency criteria so ami kaile porohi supposedly if I am an Indian and I wants to marry a girl who is basically from Canada to judi kaile porohi moi Canadian mur wife jonik loi gusi ahu India le to through matrimonial alliance I can directly claim her Indian citizenship aru ei matrimonial alliance or claim to amar kuntu pathedi hobo by registration ঠিক আছে তাৰপিছত আহি যায় কি বাই নেচাৰালাইজেশন granted a discretion of the central government under specific conditions মানে এজন মানুহ খুব ভাল হ'ব পাৰে he has not thought against India by any means তেখেতে সদায় ইন্ডিয়াৰ পিছৰ কথা ভাবে তেখেতে সদায় হিউম্যান ৰাইটছৰ কথা ভাবে তেখেতে সদায় ইন্ডিয়াৰ লাইক তৰক্কিৰ কথা ভাবে সদায় ইন্ডিয়াত ভাল কাম কৰিলে সদায় ইন্ডিয়ান গভৰ্ণমেন্টৰ সাপোৰ্ট কৰিলে ইন্ডিয়াৰ এগেইনষ্টে নগলে সদায় তেনেকুৱা ধৰণৰ কাম কৰে লিটাৰেচাৰত ভাল আৰ্টত ভাল ফিলসফিত ভাল সায়েন্স এন্ড টেকত ভাল তো তেনেকুৱা ধৰণৰ মানুহক আমি নেচাৰালাইজেশনৰ ওয়ে থ্ৰু দি পেলাই আমি ইন্ডিয়ান সিটিজেনশিপ দিব পাৰো ওকে লাষ্টত আছে বাই ইনকৰ্পোৰেচন অফ টেৰিটৰি মানে কি কাইলে পৰখি যদি মই পাকিস্তানখন পুৰা লৈ লওঁ তেতিয়া হলে এই পাকিস্তানৰ গুটেই মানুহখিনি কি হৈ যাব ইন্ডিয়ান সিটিজেন হৈ যাব যেনেকৈ আমাৰ সিকিমৰ লগত হৈছিল ঠিক আছে সিকিমৰ লগত হৈছিল সিকিমখনটো 1975 ৰে আহিছে আমাৰ লগত বাট তাৰ কাৰণে আমি এক্সট্ৰাকে একো সিটিজেনশিপ ল পাস কৰা নাই আমি জাস্ট এটা অৰ্ডাৰ পাস কৰিছো যে নাও Sikkim is merged with India and everyone associated with this Sikkim will be a citizen of this country. So etu amar pasta way asile to acquire Indian citizenship. Okay? বুজি পালা সবে? বুজি পাইছা সবে? কিবা ডাউট আছে যদি সুধি লোৱা বহুত কমপ্লেক্স চ্যাপ্টাৰ হয় এটো একো কমপ্লেক্স নহয় অলপ বুজিব লাগে দুবাৰ তিনিবাৰ মান পঢ়ি লবা ভালকে বুজি পাই লবা ওকে গুটেখিনি বুজি পাই যাবা অলপ পঢ়িব লাগে খালি যদি অলপ পঢ়িলবা ইউ উইল আন্ডাৰস্ট্যান্ড ইন ফুল নট আ ওয়ারি ওকে আৰু কিবা যদি ডাউটস থাকে ফিল ফ্রি টু আস্ক তেতিয়া মই তোমালোকক ইয়াতে ডাউটটো ক্লিয়াৰ কৰি দিব পাৰো ওকে এসপিৰেন্ট ওকে
তো ইয়াতে মই যেতিয়া এইখিনি কথা কৈ আছিলো তেতিয়াহলে মই কি কওঁ ইয়াতে চোৱা ইজি ৱে টু ৰিমেম্বাৰ or the shortcut BDRIN BDRIN এই BDRIN দি কি বুঝো বদ্ৰীনাথ কি দুলহানিয়া টাইপৰ বস্তুটো ভাবি লোৱা বদ্ৰীনাথ কি দুলহানিয়া হয় না তো এটো চোৱা বদ্ৰীনাথ হ'ব না নহয় বদ্ৰীনাথ BDRIN বদ্ৰীনাথ ওকে ইয়াত B মানে বাৰ্ড D মানে ৰিসেন্ট R মানে ৰেজিষ্ট্ৰেচন I মানে ইনকৰ্পোৰেচন অফ টেৰিটৰি আৰু N মানে নেচাৰালাইজেচন তো জাস্ট মানি লোৱা বদ্ৰীনাথ বা বদ্ৰীনাথ কি দুলহানিয়া এনেকা মানি লোৱা তো হেতু কাৰণে আমি BDRIN দি পেলাই আমি শৰ্টকাট দি পেলাই বা নিমনিক্স দি পেলাই আমি কি মনত ৰাখিব পাৰো the 5 ways of getting India's citizenship ভাল লাগিল যদি ঠোকো লাইক এটা লাইক কৰি দিয়া বাস ভিডিওটো যদি ভাল লাগিলে শৰ্টকাটটো মই চাম যিমান কেজনে চাই আছে লাইক কৰিছে না নাই এবাৰ চাম মই যদি ভাল লাগিল নিমনিক্সটো এটা লাইক কৰি দিয়া জাস্ট লাইক কৰি দিয়া তেতিয়ালৈকে মই ইয়াত লাইক নহয় ভিডিওটো লাইক কৰা তেতিয়ালৈকে মই অলপ পানী খাই লওঁ বঢ়িয়া থ্যাংক ইউ সবে লাইক কৰি দিয়া এটা বুজি পালা সবে ধুনিয়াকে শর্টকাটটো বুজি পালা বদ্ৰীনাথ কি দুলহানিয়া বদ্ৰীনাথ BDRIN বদ্ৰীনাথ তো birth descent registration incorporation of territory naturalization okay sir adnan samiye kuntu process di citizenship paisile adnan samiye naturalization di paisile naturalization adnan sami clear aspirants life with me by recent example akai kohli yes hi pratap incorporation of territory to eku nai মই কালিয়ে কৈ আছিলো ন আমি সিটিজেনশিপ পোৱা কাৰণে সোৱা কাইলে পৰখি যদি মই বাহিৰৰ টেৰিটৰি এটা নিজৰ তাত লৈ লওঁ ইন্ডিয়ান গভৰ্ণমেণ্টে লয় লিগেলি লৈ আছে দেই সাপোজলি বাংলাদেশখন লৈ ললে ইন্ডিয়াই যে বহুত উৎপাত কৰি থাকো তহতে কোনো ভাল চৰকাৰ এটা আনিব পৰা নাই তহতে আৰু বহুত ডিস্টাৰবেন্স পাইছো আমি তহতৰ পৰা আমি তহতক এনেক্স কৰি ললো হলে তো যিমানখিনি বাংলাদেশৰ মানুহ আছে who is basically a citizen of Bangladesh now they will ultimately and automatically become Indian citizens ইয়াত কোনো ডিফারেন্স নাই বা তাহাতে কোনো ক্লেম কৰিবলে না লাগে ৰেজিষ্ট্ৰেচনৰ থ্ৰু দি বা আইনক বা বস্তু দি পেলাই they will ultimately and automatically get Indian citizenship বুজি পালো তো হেতু আছিলে মিনাক্ষী ইনকৰ্পোৰেচন অফ টেৰিটৰি ধুনিয়া বুজাইছে স্যার থ্যাংক ইউ ভাৰ্গৱ ৰাভা গুড টু সি ইউ স্যার গুড টু সি ইউ টু চলো ভাল লাগিছে যদি এটা সাবস্ক্রাইব কৰি যাবা আৰু এটা লাইক কৰি যাবা ধুনিয়াকে ওকে বস্তুখিনি বুজি পালো এখিনি এতিয়া আমি আগবাঢ়ো ওকে চলো ইয়াত চোৱা এটো কথা লৈ পেলা কোন ডিসকাশন আছিলে আসাম একৰ্ড এণ্ড সিটিজেনশিপ তোমালকে চাব পাৰা Citizenship Amendment Act 1985 clarified citizenship for those in Assam who arrived before January 1, 1966 and established criteria for individuals between January 1, 1966 and March 25, 1971. আৰু এটো লয়ে লাহেগে আমাৰ ক্লাস হৈছিল থ্ৰু দা CAA 2019 ওকে যত কাট অফ ডেট টু বা কাট অফ ইয়াৰ টু 2014 কৰি দিছিল ওকে তো ইয়াতে সোৱা গভৰ্ণমেন্ট টু ইমপ্লিমেন্ট 52 recommendations of the clause 6 panel of the Assam Accord CM হিমন্ত বিশ্ব শৰ্মা জিয়ে কৈছিল আৰু এই ক্লজ 6 ত আমি জানো যে বহুত বিলাক ইয়াতে আমাৰ সেফগাৰ্ডৰ কথা কৈ আছিল মেইনলি কনস্টিটিউশনাল সেফগাৰ্ড লেজিসলেটিভ সেফগাৰ্ড এণ্ড এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড তিনটা সেফগাৰ্ডৰ কথা কৈছিল কনস্টিটিউশনাল এডমিনিষ্ট্ৰেটিভ আৰু লেজিসলেটিভ আৰু তাৰ লগত ইয়াতে আমাৰ ল্যান্ড টু ল্যাঙ্গুৱেজ কালচাৰ এই ইন্ডিজিনাস পিপল অফ আসাম এই গুটেখিনি সেফগাৰ্ডৰ কথা কৈছিল ঠিক আছে তো ইয়াতে এই যেটো কমিটি ৰিপোৰ্ট আছিল
Okay, যেটো কমিটি ৰিপৰ্ট আছিলে তাৰ আন্ডাৰত 67 ৰ ৰিকমেন্ডেশনৰ আন্ডাৰত 57 টা ইয়াতে গভৰ্ণমেন্ট টু ইমপ্লিমেন্ট 52 ৰেকমেন্ডেশনস অফ দা ক্লজ 6 পেনেল এটো কথা ৰিসেন্টলি কোৱা গৈছে আন্ডাৰ দা আসাম গভৰ্ণমেন্ট আৰু ইয়াতে যেটো কমিটিৰ ৰেকমেন্ডেশন আছিলে তেখেতৰ নামটো কি আছিলে জাস্টিস বিপ্লৱ কুমাৰ শৰ্মা জাস্টিস বিপ্লৱ কুমাৰ শৰ্মা ঠিক আছে জাস্টিস বিপ্লৱ কুমাৰ শৰ্মা ঠিক আছে তেখেত আছিলে ইয়াত who is basically has led this particular recommendation group okay bujila sobe so etia ami sao what are some of the important amendments associated with the Citizenship Act of 1955 Citizenship Act of 1955 ত আমাৰ কেটা amendment properly আছিল এটো আমাৰ কাৰণে important হয় জানি থোৱা এইবিলাক বস্তু okay বহুত important criteria হয় একিটা আমাৰ okay first criteria to কি হয় 1986 ত first আহি যায় আমাৰ 1986 okay তো ইয়াতে আমাৰ কথাটো কি কোৱা আছিল ইয়াতে আমাৰ কথাটো কি কোৱা আছিল নাই unlike the constitutional provisions and the original Citizenship Act that gave citizenship on the principle of just solely to everyone born in India the 1986 amendments to section 3 was less inclusive as it added the condition that those who were born in India on or after this particular date that is the commencement of the constitution but before July 1 1987 shall be an Indian citizen তো ইয়াত মেইনলি এটা কথা কোৱা গৈছিলে যে ইয়াত এনেকে মনত ৰাখিবা যে এই 1986 ৰ এমেন্ডমেন্ট আমাৰ কোৱা গৈছিলে যে আগতে কোৱা আছিলে যে only the father or the male member should be Indian আৰু তেতিয়াহে আমি ইন্ডিয়ান সিটিজেনশিপ ক্লেম কৰিব পাৰো বাট এই এখন দি পেলাই বা এই এমেন্ডমেন্ট খন দি পেলাই আমাৰ যেটো ডিসক্ৰিমিনেশন আছিলে এই ডিসক্ৰিমিনেশনটো আমি নোহোৱা কৰি পেলাইছো ইয়াত কৈছো যে irrespective of gender আমি ইয়াতে কি কৰি আছো আমি ইয়াতে সিটিজেনশিপ দিব পাৰো it may be his father it may be his mother তো আমি এই এমেন্ডমেন্ট খন দি পেলাই আমি যেটো জেন্ডাৰ বায়াসনেস আছিল হেতু আমি নোহোৱা কৰি পেলাইছো that is the 1986 amendment বুজি পালো তো এটোৱে ইন শর্ট হেতু আছিল 1986 वाला amendment ঠিক আছে এতিয়া যদি মই নেক্সট আহো ওকে নেক্সট আহো তো নেক্সট আমাৰ আহি যায় কি 2003 the amendment made the above condition more stringent keeping in view infiltration from Bangladesh okay তো ইয়াতে আমাৰ যেটো illegal immigrantৰ যেটো প্ৰবলেম আছিল এই বস্তুটোক বেছিকে ইয়াতে নোটিস কৰা তো ইয়াত লিখা আছে সোৱা the amendment made the above condition more stringent keeping in view infiltration from Bangladesh now the law requires that for those born or after December 4 2004 in addition to the fact of their own birth both parents should be Indian citizens or one parent must be an Indian citizen and others should be the illegal migrant মানে এতিয়া দিনৰ পৰা এনেকুৱা হৈ গল যে ঠিক আছে এজন মানুহে আমাৰ ইন্ডিয়ান সিটিজেনশিপ ক্লেম কৰিব পাৰে বাট তাৰ কাৰণে কোনোবা এজন mother or father should be an Indian citizen আৰু যিজন another supposedly যদি mother জন Indian citizen হয় father জন কি হ'ব লাগিব illegal immigrant হ'ব নালাগিব যদি এই ক্লজটো মিট নকৰে তেতিয়া হলে কোনেও ইন্ডিয়ান সিটিজেনশিপ নাপায় কাৰণ আমি তেতিয়া দেখিছিলো যে ইলিগেল ইমিগ্ৰেন্টৰ খুব ইমানে বাহিছিল যে তেখেতসকলে ডাইৰেক্টলি ক্লেমিং দা মাদাৰ অৰ ফাদাৰ তেখেতসকলে সিটিজেনশিপ পাই গৈছিলে but one was basically an illegal immigrant তো এই 2003 amendmentৰ পৰা আমি এই বস্তুটো অতৰাই দি পেলাই আমি এটো stringent কৰি দিলো so that the illegal Bangladeshis could not get into the Indian citizenship ঠিক আছে তো এটো আমাৰ ইম্পৰ্টেন্ট amendment আছিল 2013 ৰ okay all good বুজি পাইছা সবে next one 2015 amendment the Citizenship Amendment Act 2015 has modified the provisions pertaining to the overseas citizens of India in the Principal Act okay and it has introduced a new scheme called Overseas Citizen of India Card Holder
by merging the PIO card schemes and the OCI card scheme. Okay, এতিয়া চোৱা যেতিয়া মই PIO বুলি কওঁ চোৱা আমাৰ তিনটা কনসেপ্ট আছে এটা NRI এটা PIO আৰু এটা OCI. Okay, এটো তোমালোকে চাই লোৱা মই এটা আছে লিখা yes চোৱা NRI বুলি ক'লে আমি কি বুজো Indian citizens residing abroad for work or other reasons while maintaining strong ties to India. মানে এখেতসকল ইন্ডিয়ান সিটিজেনছে হয় তেখেতসকলে বাস বাহিৰৰ কান্ট্ৰিত গৈছে পঢ়িবলে বা সাপোজলি চাকৰি কৰিবলে ওকে পঢ়িবলে গৈছে বা চাকৰি কৰিবলে গৈছে সো দে আর ইন্ডিয়ান সিটিজেনস অনলি ঠিক আছে তো এনআরআই খিনি হেখিনি হয় যিখিনি পিআইও হয় পারসন অফ ইন্ডিয়ান অরিজিন দে আর নট ইন্ডিয়ান সিটিজেনস they are not Indian citizens they are the citizens of other country but yes at certain stage of time they can come down to India and claim Indian citizenship ঠিক আছে OCI bur কোন হয় OCI buru Indian citizens নহয় they are citizens of their other countries but yes তেখেতসকলক আমি কিছুমান প্ৰেফাৰেন্সেস দি থওঁ supposedly visa free travel ঠিক আছে বা তেখেতসকলে ইন জিমান বাৰ বিচাৰে তেখেতসকলে ইন্ডিয়ালে আহিব পাৰে ওকে জিমান বাৰ বিচাৰে তেখেতসকলে ইন্ডিয়ালে আহিব পাৰে বা তেখেতসকলক কিছুমান আমি ৰিলেক্সেশনস দি থৈ দিও ওকে মেবি ফ্ৰম শপিং মেবি ফ্ৰম কোবাত যদি তেখেতসকল কোবাত ন্যাশনাল ওয়াইল্ড লাইফ সেঞ্চুৰী বা ন্যাশনাল পাৰ্কছত যায় তেখেতসকলে কিছুমান ৰিবেটস পায় তো আমি কিছুমান প্ৰেফাৰেন্স দি থৈ দিও তেখেতসকলক তো সেইখিনিক মানুহক আমি কি কৈ দিও OCI কৈ দিও but since OCI and PIO are very much similar তো আমি কি কৰি দিছিলো এই 2015 ত এই বস্তু দুটা মাৰ্জ কৰি দিছিলো ওকে বুজিলো অল গুড তো এটো আছিল আমাৰ কিহত 2015 এমেন্ডমেন্ট এতিয়া যেতিয়া আমি 2019 এমেন্ডমেন্টত আহো তেতিয়া আমি কি বুজো the amendment proposes to permit members of 6 communities Hindus Sikhs Buddhists Jains Parsis and Christians from Pakistan, Bangladesh and Afghanistan to continue to live in India if they entered India before December 31, 2014. মই অলপ আগতে কৈ আছিলো যে ডিসেম্বৰ 31 2014 যদি আগতে কোনবা আহিছে তেতিয়া হলে obviously ইয়াতে তেখেতসকলক ইন্ডিয়ান সিটিজেনশিপ বুলি কোৱা যাব and they should belong from the communities of Hindus, Sikhs, Buddhists, Jains, Parsis and Christians that are the minorities in our neighboring countries like Bangladesh, Pakistan and Afghanistan. Okay, বুজি পালো বুজি পালো কি উদিছা features of the Citizenship Amendment Act concerns the people of Assam over the said bill concerns মানে কি আৰু concerns is basically this date okay আমি কোনো বাংলাদেশীকে আমি mainly citizenship দিব নিবিচাৰো irrespective of gender or sorry irrespective of religion তো ইয়াতে জিন্স বাংলাদেশীও হুমাই আছে এখন কান্ট্ৰি হয় তো এই কাৰণে আমি ভাবিছো যে বহুত খিনি বাংলাদেশীও ইয়াতে পাব তো হেতু কাৰণে তাৰ কাৰণে আমি ইয়াত আমি অলপ অফেন্স ক্ৰিয়েট কৰিছো ওকে আৰু এইখিনি যেটো CAA obviously it is free from the Barak Valley region and the schedule 6 region Barak Valley যেটো region হয় বা schedule 6 ৰ যেটো region হয় তাৰ পৰা এইখিনি বাহিৰত আছে ওকে citizenship amendment ৰ পৰা বাহিৰত আছে obviously তাতে এপ্লাই নহয় তো হেতু কাৰণে আমি যেতিয়ালৈকে কনস্টিটিউশনাল প্ৰটেকচন নাপাও লেজিসলেটিভ এডমিনিষ্ট্ৰেটিভ প্ৰটেকচন নাপাও ক্লজ 6 টো যেতিয়ালৈকে ভালকে ইমপ্লিমেন্ট নহয় ৰেকমেন্ডেশনস খিনি ভালকে ফলো নহয় তেতিয়ালৈকে আমি এই বস্তুটো মানিবলে আমি অলপ দিগদাৰ পাইছিল ওকে বাট ৰিসেন্টলি মই শুনিছিলো সিএম ৰ পৰা আহিছিলে আমাৰ যে 3 জন নে 4 জনহে খালি ৰেজিস্টাৰ কৰিছে বলে ওকে তো আছে এনেকুৱা ধৰণৰ কিছুমান সিচুৱেশনস ওকে তো তাৰ কাৰণে কিছুমান কনসাৰ্নস ৰেজ হৈছিলে PIO person originally Indian hoy belek country citizenship loy hetu etu kolu moi PIO okay I have made you understand okay sunshine good evening sunshine naam to koi dile bhal lage Miss Geo features of citizenship amendment kolu already Jasmine kolu okay Daisy very good yes sir buji paisu okay fine all good এটা সোয়া
Report on clause 6 of Assam Accord কি কৈছে চোৱা অলৰেডি মই ক'লো constitutional legislative and administrative safeguards okay আৰু আমাৰ cultural social linguistic identity যেটো আছে হেতু বচাব লাগিব of Assamese people আৰু এটো কোনে চেয়াৰ কৰিছিলে বিপ্লৱ কুমাৰ শৰ্মা okay so recommendations of the committee definition of Assamese কোন হয় হেতু definition লাগিব reservation for Assamese হেতু এটা কথা কোৱা গৈছিলে কোট reservationৰ কথা কৈছিলে legislative council of Assam whose seats will be reserved for the Assamese people ঠিক আছে and also 6 quota in the government jobs basically তাৰপিছত regulation for the outsiders ইয়াতে ILP ৰ কথা কৈছিলে যেটো ILP টো আমি কি বুলি জানো inner line permit জাননে নাই inner line permit ৰ কথা কৈছিলে ILP okay এই inner line permit টো 1873 ত আহিছিলে okay 1873 ত আহিছিলে আৰু এটো বেংগলত কৰা গৈছিল ব্ৰিটিছৰ দ্বাৰা okay 1873 ত আহিছিলে বেংগলৰ দ্বাৰা ফাৰ্স্ট টাইম এই বস্তুটো আৰম্ভণি হৈছিলে ঠিক আছে তো হেতু কাৰণে তেতিয়াৰ পৰা আমি দেখিছো যে এই পাৰ্টিকুলাৰ ILP সিস্টেমটো এতিয়াও আমাৰ ডিমান্ডত চলি আছে আজিৰ দিনত ILP কোনখন ষ্টেটত আছে কোনটা ক'ব পাৰিব নেকি মোক যদি ক'ব পাৰা প্লিজ কমেন্ট আজিৰ দিনত ILP ইনাৰ লাইন পাৰমিট বেসিক্যালি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছে হয় কোন কেখন ষ্টেটত আছে মই এতিয়াও কৈ দিম যে চাৰিখন ষ্টেটত আছে মোক ক'ব পাৰিবা নেকি কোন চাৰিখন ষ্টেট কোন চাৰিখন ষ্টেট yes presence of mind to ভাল পালো মই লিখিয়ে থৈছো বাট তোমালোকক মই খুদিছো যাতে তোমালোকে চাই পেলাই ৰিপ্লাইটো কৰিব পাৰা বাট এজনে ভাল ৰিপ্লাই দিছে লিখা আছে মই তোমাৰ presence of mind to চালো মই চাই আছিলো যে তোমালোকে এই যেটো মই লিখি থৈছো এবিলাক চোৱা নে নচোৱা তোমালোকে I was just checking very good I am impressed okay তো ইয়াতে কি আছিল মণিপুৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড এণ্ড মিজোৰাম মণিপুৰ আমি শৰ্টকাট MN বুলি কওঁ অৰুণাচল আমি AR বুলি কওঁ নাগালেণ্ড আমি NL বুলি কওঁ আৰু মিজোৰাম আমি কওঁ MZ বুলি ঠিক আছে তো এই চাৰিখন ষ্টেটত আমাৰ ILP আছে ইনাৰ লাইন পাৰমিট okay very good other rights the reports also talk about issues related to land and land rights linguistic culture and social rights and protection of the state's resources and biodiversity এতিয়া আমি আহো লস অফ সিটিজেনশিপ যে কাইলে পৰহি যদি আমাৰ সিটিজেনশিপটো আমাৰ হাতৰ পৰা গুছি যায় তো আমি কি কৰিব লাগিব how we can make the citizenship very much say that we can directly আমি কো পাৰো যে আমি সিটিজেনশিপটো আমি কাবাৰ পৰা লৈ লব পাৰো বা তেখেতক কিছুমানক আমি সিটিজেনশিপটো এৰিব পাৰো তো এতিয়া ইন্ডিয়ান কনস্টিটিউশনৰ মতে আমাৰ সিটিজেনশিপটো তিনি প্ৰকাৰে লস কৰিব পাৰো কি প্ৰকাৰ ফাৰ্স্ট হল ৰিনাউন্সিয়েশন টাৰ্মিনেশন ডেপ্ৰাইভেশন এটো ফাৰ্স্ট কি হয় জানানে সিম্পলি ধৰি লোৱা তুমি এখন স্কুলত আছা আৰু এই স্কুলখনৰ পৰা তুমি নিজাববিয়াকে তুমি টিসি লৈছা ট্ৰান্সফাৰ সাৰ্টিফিকেট মানে বুজিলানে কি কৈছো তুমি এই স্কুলখন এৰি পেলাই বেলেগ এখন স্কুললৈ গৈ আছা তো তুমি এখন স্কুলৰ নামটো কাটি আছা আৰু আনখনত গৈ পেলাই লগাই আছা এজন ষ্টুডেন্টে দুখন স্কুলত পঢ়িব পাৰিব নেকি কেতিয়াও নোৱাৰে তো হেতুকে আমি কি কৈ আছো ৰিনাউন্সিয়েশন এজন মানুহে যদি উইলফুলি বা ভলান্টাৰিলি তেখেতে যদি সিটিজেনশিপটো এৰি আছে ইন্ডিয়াৰ তেতিয়াহলে হেতুক আমি কি বুলি কৈ আছো ৰিনাউন্সিয়েশন বুলি কৈ আছো ওকে টাৰ্মিনেশনত কি হয় সাপোজলি তুমি গৈ পেলাই বেলেগ এখন স্কুলত নাম লগাই দিছা আৰু এখন স্কুলত তুমি নাহা হলা টিসিসি নলুৱাকে গৈ পেলাই বেলেগ স্কুলত নাম ভৰ্তি কৰি দিছা এটা দুখন স্কুল তুমি কৰিব নোৱাৰা তো এই স্কুলখনে তোমাৰ নামটো কি কৰি দিব কাটি দিব এটা টাইমত তো হেতুকে আমাৰ ইন্ডিয়া গভৰ্নমেন্টে কৰে so you have directly went on to some foreign country and acquired a citizenship of the other country আৰু তোমাৰ কোনো ধান্দা নাই ঘুৰি আহাৰ বা তুমি ইন্ডিয়ান সিটিজেনশিপ ক্লেম কৰা বা ইন্ডিয়ান সিটিজেনশিপ ৰিটেইন কৰাৰ তো তেতিয়া ইন্ডিয়ান গভৰ্নমেন্টে তোমাৰ সিটিজেনশিপটো কি কৰি দিয়ে টাৰ্মিনেট কৰি দিয়ে ঠিক আছে তাৰপিছত কৈছে ডেপ্ৰাইভেশন গভৰ্নমেন্ট ইনিশিয়েটেড ৰেভোকেশন ফৰ ৰিজনস such as fraud or disloyalty supposedly তুমি সিটিজেনশিপ অফ ইন্ডিয়া তুমি লৈছা through some fraudulent means fraud কৰি পেলাই লৈছা বা তুমি
সিটিজেনশিপটো পোৱাৰ 5 বছৰৰ ভিতৰত তুমি বোলে 2 বছৰৰ জেল বা কাৰাদণ্ড পাইছা তো এনেকুৱা ধৰণৰ যদি সিচুৱেশনছ হয় বা এনিমি এলায়েন্সৰ লগত ওয়াৰৰ টাইমত এনিমি এলায়েন্সৰ লগত গৈ কথা পাতি আছা ইনফৰমেশন দি আছা সো এনেকুৱা ধৰণৰ সিচুৱেশনত আমি কি কৰো সিটিজেনজনক ডেপ্ৰাইভ কৰিব পাৰো ফ্ৰম বিং এন ইণ্ডিয়ান সিটিজেনছ এণ্ড এনজয়িং এভৰি ৰাইট that a citizens enjoys within this country being a citizen. So, এই তিনটা আমাৰ কি আছিলে rights of being কি losing Indian citizenship. আৰু এটো আমাৰ এটা legislative action হয় which is basically mentioned under the Citizenship Act of 1950. Okay? বুজি পালো ইমান লকে loss of citizenship? বেলেগ কান্ট্ৰি সিটিজেনশিপ কোনো লব নোৱাৰে বলিউড ষ্টাৰ হক কোনবা হক ৰাইটস আৰ ইকুৱেল ফৰ অল ওকে এটা ৰিসেন্টলি মই যদি অক্ষয় কুমাৰৰ কথাটো কওঁ অক্ষয় কুমাৰে সিটিজেনশিপ কানাডাৰ আছিলে সো হি ডাজ নট হেভ দা ৰাইট টু ভোট ইন আৱাৰ কান্ট্ৰি বাট এতিয়া তেখেতে আকো আমাৰ ইণ্ডিয়ান সিটিজেনশিপ ললে কানাডিয়ান সিটিজেনশিপ এৰিলে আৰু হেতু কাৰণে এতিয়া হি হেজ গট দা ৰাইট টু ভোট ওকে সো হেতু কাৰণে অক্ষয় কুমাৰ আমাৰ ইণ্ডিয়াত থকা অৱস্থাত তেখেত ভিজাতে আছিলে ওয়ার্ক ভিসা ঠিক আছে So, kuno goi pelai yat citizenship lobogoi noare. Like Rahul Gandhi. Okay. Antonio, your name sounds like his mother. Okay. Your name sounds like his mother. Good. Rahul Gandhi. Rahul Gandhi etio debate choli ase. Clarity to etio aha nai. So, hetu karone since it is under judicial consigned আৰু জুডিশিয়াল তাতে এটা টিপ্পনী দিবলৈ ৰখি আছে তেখেতসকলে জুডিশিয়াৰিয়ে চাই আছে হয়নে নহয় তো এতিয়াও মই হেতু ওপৰত একো কমেন্ট নিদু ওকে মজা এক্সাম্পল দি বুজাইছে বঢ়িয়া এনেকুৱা মজা এক্সাম্পল দিলে মানুহে ভালকে বুজি পায় হয়নে নাই হেতু কাৰণে আই এপ্ৰিশিয়েট দ্যাট আমি সমুকে ইজিকে বস্তুবোৰ বুজি পেলাই আগবাঢ়াই লৈ যাও সাবজেক্টটো কিহৰ টাইম পিৰিয়ডৰ কথা কৈছা মোক কবা এবাৰ কিহৰ টাইম পিৰিয়ডৰ কথা কৈছা what time period do you want to know okay বাকি সবে বুজিছা আৰে ইমানজন মানুহ প্ৰেজেন্ট আছা more than 150 plus people are there সবে কৈ দিয়া yes বুলি যে বুজিছো স্যাৰ you can proceed কৈ দিয়া বা যদি নাই তেতিয়া হলে তোমালোকে কোৱা কোৱেশ্চনটো সুধা Okay, OCI already kolu ami. Yes. Next amar ki ahi jabo? Refugee. Ta agore sobe koilba. Yes sir. Sobe kwa. Boya boya. Boya. Thank you. Thank you. All good. Chalo. Next amar ki ahi jay? Eta concept hai refugee. Refugee kun hoy? He is someone who has left their home country due to severe threats of persecution and serious human rights violations. Facing risks to their safety and life, they had no option but to seek refuge in another country, as their own government is either unable or unwilling to protect them from these dangers. Refugees are entitled to international protection. Muk amar ahe bahe jodi moi kau if I am saying about India jodi moi India kotha to kau India ahe bahe muk koasun je which community we can directly term to be a refugee buli ami kuntu community ko pam presently kuntu community ko paru refugee buli কোনটো কমিউনিটিক আমি ৰেফিউজি বুলি কব পাৰো হে বিজয় মালিয়া হি ইজ এন এবস্কন্ডাৰ ওকে তাক ৰেফিউজি নধৰো আমি এবস্কন্ডাৰ হয় দেখে yes very good rohingyas are basically the refugees okay আৰু এই refugees বিলাকৰ ইন্টাৰনেশ্যনেল প্ৰটেকচন পাই আছে বাংলাদেশত তেখেতসকলৰ ৰেফিউজি ক্যাম্প আছে Okay, karon tekhetokole nijor home country khon erise due to severe threats
of persecution and serious human rights violations, and therefore they had no option to seek refuge in other country karon tekhetokলৰ গভৰ্ণমেণ্টে এটো আনএবল বা tekhetokole বিচৰা নাই tekhetokলক প্ৰটেক্ট কৰাটো হেতু কাৰণে আমি tekhetokলক কি বুলি কৈ আছো ৰেফিউজি বুলি কৈ আছো বুজি পালো তো ৰাইটস অফ ৰেফিউজিত চাইলো নন ৰিফলমেন্ট under article 33 clause 1 of the 1951 refugee convention states are obliged not to return refugees to territories where their life or freedom would be at risk due to their race, religion, nationality, membership in a particular social group or political opinions. This principle is widely recognized as a fundamental human right, and this fundamental human right is recognized globally across the world. ঠিক আছে তো এটুক আমি কি কৈ আছো the main right of a refugee that is known as the non refoulement মানে তেখেতসকলক আমি তেখেতসকলৰ নিজৰ কান্ট্ৰিখনত পঠাই দিব নোৱাৰো because they have directly gone for some form of asylum তাহাতে তেখেতসকলে asylum বুলি নকয় তেখেতসকলে refuge বিচাৰিছে তেখেতসকলে এই জায়গাটোত আহি পেলাই তেখেতসকলৰ নিজৰ জানৰ ৰক্ষা কৰি পেলাই তেখেতসকল আছে তেখেতসকলে খুশিতে আহা নাই এই জায়গাটোত okay তো হেতু কাৰণে তেখেতসকলক আমি वापस পঠাব নোৱাৰো because the country government may not be willing to take them back okay protection from torture or inhuman treatment article 5 of the universal declaration of human rights affirms that no individual shall be subjected to torture or cruel or inhuman or degrading treatment or punishment to tar karone etu eta dangor right hoi jay under universal human rights etia jodi moi india refugee case ot ko according to UN estimates India is home to nearly 2,13,000 okay refugees and asylum seekers primarily from Sri Lanka Afghanistan, China and Myanmar. India's strategic location in South Asia surrounded by ethnic violence in Sri Lanka and Myanmar conflict in Afghanistan and political and ethnic oppression in China places it at the center of regional refugee movements. Okay, so Sri Lanka pra mainly jikhini Tamils hoy Sri Lankan Tamils tekhetokol ahe thik ase Afghanistan or pra kunkhini ahe mainly the Sikhs Hindus Parsis এখিনি আহে মেইনলি ঠিক আছে চাইনাৰ পৰা কোনখিনি আহে চাইনাৰ পৰা মেইনলি যিখিনি টিবেটিয়ান পপুলেশন হয় হেখিনি বেছিকে আহে আৰু মিয়ানমাৰৰ পৰা কোনখিনি আহি যায় মেইনলি দা রোহিঙ্গিয়াস ঠিক আছে তো এখিনি আমাৰ দেখা পাও when we refer it as the 2,13,000 population of refugee within our country while India is not a signatory very important India is not a signatory to the 1951 Refugee Convention or its 1967 Protocol, it has maintained an exemplary record in refugee protection rooted in its moral tradition of integrating diverse of peoples and culture, and the Indian Constitution upholds the principle of life, liberty and dignity for all individuals. So internationally, though we are not very much like binding to follow the rules and regulations associated with the refugees, but still within our constitution, amar etu eta respective right ba amar etu eta respective duty boli manu ami to protect the humanity globally aru tar karone ami ji koribo lage hekhini ami korim aru etu amar tradition tu ase etu amar culture tu ase thik ase but India is definitely not a signatory to any of this particular consignments okay okay বুঝলো কোনবাই খুদিছিলে আৰ্টিকেল 33(1) কনস্টিটিউশনৰ মতে নেকি নহয় under article 33 clause 1 of the 1951 refugee convention হয় not the constitution এটা ইন্ডিয়ান কনস্টিটিউশনৰ কথাই কোৱা নাই মই ঠিক আছে so the Supreme Court in the National Human Rights Commission versus State of Arunachal Pradesh case affirmed that although certain rights are exclusive to citizens, fundamental rights, equality, and the right to life extend to all individuals, including foreign nationals. Okay, so মই ধনি এটো আৰম্ভণিতে মই ডিক্লেয়াৰ কৰি দিছো তোমালোকক যে ইকুৱেলিটি সবৰ কাৰণে হয় okay but fundamental rights or কিছুমান আমাৰ citizensৰ কাৰণে ৰাখিছো যেনেকে 15 16 okay হেবিলাক আমি citizensৰ কাৰণে ৰাখিছো but not all challenges কি আছে policy ambiguity absence of a specific legal framework নাই আমাৰ ওচৰত domestic politicization আছে ইয়াতে okay domestic বিশেষকে মই politicization বুলি ক'লে domestic vote bank politics ৰ কথা কম মই vote bank politics তো আমাৰ ইয়াতে refugee লৈ পেলাই বহুত vote bank politics হয় which you can presently see in West Bengal okay
তাৰপিছত আহি যায় কি জিঅ'পলিটিকেল সেনসিটিভনেস উইদাউট আ ওয়েল ডিফাইন্ড ৰেফিউজি প্ৰটেকচন ল geopolitical factors often influence decision on accepting refugees. For instance, India's approach to Myanmar's refugees was shaped by concerns over straining relations with the military leadership by in Naipito. So, আজি যদি আমি মিয়ানমাৰৰ পৰা যিখিনি আহা রোহিঙ্গাসক বেছিকে সাপোর্ট দিও তেতিয়াহলে আমাৰ যেটো রিলেশন হয় with the present Myanmarese government, that is the military government, তেখেতসকলৰ লগত আমাৰ অলপ বেয়া হৈ যায় আৰু এই বস্তুটো হোৱাটো আমি নিবিচাৰো because Myanmar is a border and a neighboring country to us, হয় না? তো এই বস্তুটো ইয়াত আমাৰ কিছুমান চ্যালেঞ্জেস দেখা পৰে with respective to refugees. Reasons for India's lack of an enabling refugee policies কিহৰ কাৰণে? Social consciousness. ওকে, কাৰণ আমি ৰেফিউজিৰ পৰা আমি দেখা পাও কেতিয়াবা ভাইলেন্স ক্ৰিয়েট হয় আৰু আমাৰ কান্ট্ৰিখন ইমানে ডাইভাৰ্স আৰু ইমানে বেছি আমাৰ হেটেৰোজেনিটি আছে যে আমি ইয়াতে আমি কিছুমান ভাইলেন্স দেখা পাও sometime some form of communal violence also, some type of communal violence also এইবিলাক দেখা পাও, ঠিক আছে? তাৰপিছত আইডেন্টিটি ক্ৰাইসিস হয় যিখিনি লোকেলাইটস হয় সেই এৰিয়াটোৰ ইয়াত আহি পেলাই যদি ৰেফিউজি সোমাই যায়হি দেন অবভিয়াসলি এই মানুহখিনি যিখিনি অলৰেডি আছিলে তেখেতসকলৰ আইডেন্টিটি ক্ৰাইসিস হয় যেটো আমাৰ অসমতো হৈছিলে। ওকে, আৰু সেই কাৰণে অসম আন্দোলন হৈছিলে 1979 ৰ পৰা 85 ৰ লৈকে 6 বছৰলৈ এৰাউণ্ড। তাৰপিছত ইয়াতে ৰিলোকেশন চ্যালেঞ্জেস, refugees often dispersed to other states making their identification and deportation difficult, কাৰণ যিখিনি মানুহ অলৰেডি আমাৰ ইয়ালৈ আহি আছে সেইখিনি মানুহ আমাৰ ইন্ডিয়াত অলৰেডি প্ৰেজেন্ট আছে তেনেকুৱা ধৰণৰ মানুহ। টিবেটানস কি আমাৰ ইন্ডিয়াত নাই নেকি? আছে। ওকে, বা রোহিঙ্গাস বা মুসলিম যিখিনি আমাৰ সমাজৰ মানুহ সেইখিনি কি আমাৰ ইন্ডিয়াত নাই নেকি? আছে। তেখেতসকলে যেনেকুৱা ধৰণৰ কালচাৰ বা ট্ৰেডিশন ফলো কৰে কি ইন্ডিয়াত তেনেকুৱা ধৰণৰ কালচাৰ ট্ৰেডিশন নাই নেকি? আছে। শ্ৰীলংকান তামিলস কি আমাৰ ইন্ডিয়াত তামিলস নাই নেকি? আছে। আমাৰ ইন্ডিয়াত পাৰ্সি নাই নেকি? আমাৰ ইন্ডিয়াত শিখ নাই নেকি? আছে। তো এটো কাৰণে তেখেতসকল মিক্স হৈ যায় আৰু মিক্স কৰাৰ পিছত তেখেতসকলক ডিফাৰেন্সিয়েট কৰাটো আমাৰ কাৰণে টান হৈ যায়, ঠিক আছে? তো এটো কাৰণে ডাঙৰ ৰিলোকেশন চ্যালেঞ্জ এটা আহি যায় আমাৰ ওচৰত। তাৰপিছত ইকোনমিক কনসিকুৱেন্স আহি যায়, কাৰণ আমি এটা ৰিসোর্স সাপোজলি এখন এটা জেগা, এই জেগাটো যিমানখিনি ৰিসোর্স আমি দিব লাগে ৰেফিউজি সোমোৱা আহি যোৱা লগে লগে ইয়াত ৰিসোর্সেস এলোকেশন খিনি বেছি হৈ যায় নে? তো যেতিয়া আমি ৰিসোর্সেস বেছি দিব লাগে আমাৰ ওপৰত ইকোনমিক প্ৰেসাৰ আহিব না? তো আমাৰ ওপৰত ডাইৰেক্টলি কিছুমান ইকোনমিক প্ৰেসাৰ আহি যায় আৰু ইকোনমিক প্ৰেসাৰ আহি যোৱাৰ লগে লগে আমাৰ ইকোনমিক লস হয় কিছুমান, হয় নাই? তো দ্যাট আর ভেরি ইম্পর্টেন্ট। ওকে, তাৰপিছত পলিটিক্যাল কনসিকুৱেন্সেস অবভিয়াসলি আহিব, কাৰণ আমি ভোট বেংক পলিটিক্স দেখা পাও। যেতিয়া আমাৰ মাল্টি পাৰ্টি সিস্টেম এটা আছে ভোট বেংক পলিটিক্স দেখা পাও, ভোট বেংক পলিটিক্স দেখাৰ লগে লগে আমাৰ কি হৈ যাব? The political parties will try to emancipate more number of votes, more and more number of votes via this particular process, that is by through this particular migrants or this illegal immigrants. তো যেতিয়া এইবিলাক কাম হ'ব কৰিব ধৰিব তেতিয়াহলে অবভিয়াসলি ইয়াতে ইলেক্টৰেল ইমবেলেন্স হ'ব, এটা দুটামান জায়গায় বেছি ভোট পাব as compared to the other. ওকে, যেনেকৈ দৰং ডিস্ট্ৰিক্টত হৈছিলে, মানে মঙ্গলদৈ ফালে যেতিয়া হৈছিল 1979 ওকে, যাৰ পৰা এই পাৰ্টিকুলাৰ প্যাটাৰ্নটো আমাৰ আৰম্ভ হ'ল, that is the Assam, আৰু যেটো আসামত যেটো আমাৰ ইলেক্টৰেল ল্যান্ডস্কেপটো চেঞ্জ কৰি দিছিলে বাংলাদেশিস খিনিয়ে। ওকে, তো এটো আমি দেখা পাইছিলো আৰু according to 2011 সেন্সাস আমি জানো যে 11 districts of Assam today are mostly dominated by these people. তো এটো এটা আমাৰ কনসিয়াসনেস আছে। তাৰপিছত terrorism concerns, refugees being marginalized and unaccepted by the governments are vulnerable to recruitment by terrorist groups seeking manpower and funding. তো তেখেতসকলক ব্ৰেইন ওয়াশ কৰি যায় আৰু কোৱাই আছে যে empty brain is an evil's den. তো তেখেতসকলৰ যদি কাম নাথাকে, এটা তেখেতসকল আহিছে অসমলে ৰেফিউজি হৈ পেলাই, আহি পেলাই তো ৰেফিউজি তেখেতসকল যদি এটা গভৰ্ণমেন্টৰ চাকৰি নাপায় বা তেখেতসকলে যদি এটা প্ৰাইভেট এমপ্লয়মেন্ট নাপায় তো তেখেতসকলে তো খাব লাগিব, কি খাব? তো হেতু কাৰণে তেখেতসকলে ক্ৰাইম কৰে, তো ক্ৰাইম কৰি পেলাই জেলত যায়, জেলত গৈ ভাত পাব এটলিষ্ট 3 সাঁজ। তো এইবিলাক কিছুমান প্ৰসেস দেখিছো আৰু হেতু কাৰণে আসামত আজি আমাৰ ক্ৰাইম ৰেটটো ইমান বেছি হৈছে। ওকে, just because of this illegal immigrants which is coming in from the nearby country of Bangladesh, হয় নাই? ওকে, তো এটো আমাৰ ডাইৰেক্টলি আমাৰ ডাঙৰ কনসাৰ্ন আছে। তো সাজেশনস কিছুমান দিছে, establishing a national immigration commission, ওকে, strengthen existing laws and agreements, promoting center state collaboration. আজি সেন্টাৰ আৰু ষ্টেটৰ মাজত যদি আমাৰ এটা ভাল কোলাবৰেচন আহে, ওকে, এটা কোঅপাৰেটিভ ফেডাৰেলিজমৰ কথা যদি আমি কওঁ, কোঅপাৰেটিভ ফেডাৰেলিজম যদি আমাৰ এটো বস্তু ভাল হয় তেতিয়াহলে অবভিয়াসলি আমি এইবিলাক বস্তু প্ৰটেক্ট কৰিব পাৰিম, আমাৰ নিজৰ কালচাৰ, আমাৰ নিজৰ হেৰিটেজ, আমাৰ নিজৰ ট্ৰেডিশন প্ৰটেক্ট কৰিব পাৰিম, আমাৰ নিজৰ মানুহখিনিক বেছি আমি কিছুমান ক্লাসিফাই কৰিব পাৰিম with respective to the other people. তো এয়া হ'ব লাগিব only when there is a center and state good relations, but আজিকালি আমি এটো দেখাই নাপাওঁ, যত যাৰ পাৰ্টি থাকে তাহাঁতহে ভাল, বাকি বিলাক নহয়। এটা টেক দ্য এক্সাম্পল অফ ওয়েস্ট বেংগল,
West Bengal situation is very, 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 very bad. I am telling you. বহুত বেয়া situation হৈ আছে West Bengal. আৰু আজি বাংলাদেশৰ situation has a direct impact on Assam. I am telling you. আজিৰ পৰা 10 বছৰৰ পিছত এই বাংলাদেশৰ situationৰে বহুত বেছি impact পৰিব. Okay, এতিয়াও জামাতে ইছলামী তাতে আৰম্ভ হৈছে. It's a long history. Okay, it's a long history which is happening in Bangladesh. আৰু ইয়াত গোটে directly এটা role আছে ISI of Pakistan. ISI এটা ডাঙৰ role আছে in Bangladesh. Okay, ইয়াত directly US or supportও আছে. Okay, US has directly toppled up the Sheikh Hasina Sarkar, and now this person who is basically a puppet of US, he is basically seated. আৰু তাৰ ওপৰত আজি দেখিছো যে আমি recently দেখিছো যে আমাৰ Indian national flag খন, okay, ঢাকা যেটো ইউনিভাৰ্সিটি হয় বাংলাদেশৰ, তো সেইখন ইউনিভাৰ্সিটিৰ আগত তাতে লাইক পেলুৱা তাতে এন্ট্ৰি গেটত পোৱা গৈছিলে, where through the Indian national flag many are going and outgoing and incoming. তো এই বস্তুবিলাকে আমাক এটা কৈছে আৰু আমাৰ এটো ৰিপ্লাই দিব. ইভেন now our intelligence agencies are very much active. raw active হৈ গৈছে এতিয়া বাংলাদেশত. okay, research and analysis বহুত active হৈ গৈছে. আৰু তাৰ ওপৰত এতিয়া ৰিসেন্টলি আমাৰ এটা নতুন পলিচি আহিছে যে IPL ত আমি কোনো এটা বাংলাদেশী প্লেয়াৰ নলওঁ. okay, IPL ৰ অকশন হল, কোনো এটা বাংলাদেশী প্লেয়াৰ নললো, কিহৰ নললো, only because of these factors. so their relations are going bad, and yes, because West Bengal today is not so supportive with respect to the Indian Union, আৰু West Bengal through দি পেলাই বহুতখিনি এনেকুৱা কিছুমান mal practices চলি আছে which will ultimately impact Assam and even the Northeast. okay, sir, Dalai Lama refugee asylum দিয়াৰ কাৰণে চাইনাৰ লগত ৰিলেশন বেয়া হৈছিলে. বেয়া হৈছিলে, but at that time আমি Dalai Lama কি হয় জানা? Dalai Lama is basically a trump card for us. okay, যেতিয়া চাইনাক এনয় কৰিব লাগে নহয়, আমি Dalai Lama আগবঢ়াই দিওঁ. চাইনাক যেতিয়া এনয় কৰিব লাগে আমি Dalai Lama যিখন কেছেট হয় এখন প্লে কৰি দিওঁ. okay, চাইনাই যদি বেছি কিবা এগ্ৰেশন দেখাই থাকে নহয়, আমি গৈ পেলাই আমি আমাৰ প্ৰাইম মিনিষ্টাৰ বা আমাৰ হোম মিনিষ্টাৰ বা এনি আদাৰ মিনিষ্টাৰে গৈ পেলাই Dalai Lama গৈ পেলাই বাৰ্থডে উইশ কৰি থৈ আহিব. তো Dalai Lama is basically a irritating factor for China. তো তেখেতসকলে নিবিচাৰে যে ইণ্ডিয়াই এই Dalai Lamaক বেছি সাপোৰ্ট কৰে. okay, তো এইটো কাৰণে আমি তেতিয়া সাপোৰ্ট দিলো just to counter China for its aggression that we can see at that time period. okay, যাতে আমি চাইনাক কন্ট্ৰোল ৰাখিব পাৰো, এখন আমাৰ এখন ট্ৰাম্প কাৰ্ড হৈ গল চাইনাৰ এগেইনষ্ট. understood? Moni Kanchan. Then Daisy, that happened to with Tibet also. Dalai Lama and his follower came to India, affected India. Yes, obviously. Assam movement started. Okay. Station Usorot Thake, you have to refuse Niki. Like asylum seekers ho pare, mo koi asu next asylum seekers. That depends. Okay. Refugee Thake, enuka jagat, jot refugee camps thake. Okay. Or they had been recognized by the country that these are refugees. Okay. Kisuman asylum seekers ho thake. Okay. Moi tole ahi asu. Why central government taking any steps in West Bengal? It's difficult. It's difficult because law and order is basically something which is looked after by the state government. Okay, law and order. So it is law and order যেহেতু state government directly controller আছে, তেতিয়াহলে ইয়াতে central government বেছি interfere কৰিব নোৱাৰে. The last option for the central government is Article 365. Okay, mainly state emergency, president's rules যেটো কম. Okay, so হেতু আসলে 356 ৰ আন্ডাৰত কেতিয়া constitutional breakdown, যেতিয়া CM বা council of minister majority নাপাব, তেতিয়া তাতে তাহাতে ৰিজাইন কৰে আৰু তাতে constitutional machinery টো breakdown হৈ যায়. তো তাতে গভৰ্ণৰ's rule মানে president's rule আৰম্ভ হয়. এতিয়া Article 365 is placed outside the provisions of the emergency কিহৰ কাৰণে? কাৰণ এটো মিসইউজ হৈছিলে. 365 ৰ মতে কি হয় যে whenever the state government is not directly running or is not directly abiding to the concerns associated with the central government. Central government is jitu koi ase jodi state government e hetu kuna nai, they are not abiding by the actual strategy of the central government, teti hole central government e bisarile hey particular state khonot 365 logai pelai president's rule logai lobo pare. President's rule logai dibo pare. And West Bengal is progressing towards this. West Bengal is progressing towards this. Okay, besi din nai aru West Bengal logo. Okay. Shadow of evil is surrounding India at the present scenario. Bangladesh issue. Not only Bangladesh, my dear. Okay, not only Spider-Man, ne Spider-Man, Spider-Moon likha ase. So yate moi koisu not only Bangladesh,
India is surrounded by problem. India iman phuta kopal. Ami je ko bad luck. Ami অসমীয়াত কৈ আছো phuta kopal India. Because you cannot change your geography. You cannot change your neighbors. যদি neighbor to change কৰিব মন গলতেন না মই ইজৰাইলক লৈ আহিলেতেন ওচৰত যদি চেঞ্জ কৰিব পাৰিলোতেন আৰু ইজৰাইলৰ চাগে ভাল পালেতেন ইণ্ডিয়াৰ লগত থাকি পেলাই আমি আৰু বহুত ধুনীয়া ডেভেলপমেন্ট কৰিলোতেন but you cannot change your neighbors. You cannot change a very adamant Pakistan. China change হৈ যাব but Pakistan change নহয় because to change you need education, you need brain, but Pakistaনৰ হেতু নাই তো এটো কাৰণে Pakistan কেতিয়াও চেঞ্জ নহয় তো এটো কাৰণে today every politics which is basically running on in this particular area is being played by Pakistan, but the brainchild behind Pakistan's this misadventures is basically China. Okay, so hetu choli ase I am saying na mane enekwa that luck asil na amar imane beya luck ei countries like Pakistan, Bangladesh, Nepal, Bhutan to mate nai Sri Lanka nije borbad, Bangladesh borbad, Myanmar borbad, Maldives borbad, but ei borbadoto ami nijoke tahatok support koribo lage comment to dibo nwaru. Okay, silent type of protest ami kori asilu chair ekhon logai loi pelai ami lakshadikot bohi dilu photo dukhon man viral kori dilu horu khura country like Maldives dubi gol lastot goi kune help korile India help korile ki koriba India is surrounded by such plight phuta kopal India everywhere. Okay, probably everyone will agree jitu moi koi asu yes or no jikhini moi koi asu everyone will agree and it's a fact aru etia Bangladeshor pora amar bahut besi problem hoi ase. You cannot imagine that আজি pora 5 বছৰৰ পিছত বা 10 বছৰৰ period the fate of Assam will change differently. বহুত বেয়াকে চেঞ্জ হ'ব and because of this terrorism which is growing basically in Bangladesh supported by Pakistan actively involved ISI no doubt এতিয়া ৰ সময় গৈছে তাত okay ৰ সময় পেলাই এটা trying to manage এটাবা মই এদিন কম তোমালোকক ক্লাছত যে কি হৈ আছে actually কোন involve আছে actually okay but the situation is very 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 bad in Bangladesh. Okay chalo next ahu lastot koise adopt Ministry of Home Affairs guidelines ki koisile state should implement the following measures ki restricting their movement to designated location as prescribed by law, collecting their biographic and biometric details, revoking fraudulent Indian documents, initiating legal actions including deportation in accordance with legal provisions. Okay, so ekini Ministry of Home Affairs koise but hardly the state follows. Okay, because everything associated with this are under the state subject. আৰু দো ৰেকমেন্ডেশনস দিব পাৰে সেন্ট্রাল গভর্নমেন্টে বাট স্টেটে ইমান সিরিয়াসলি ফলো নকৰে যদি ফলো কৰিলেহেতেন আজি আমাৰ ইন্ডিয়াত ইমানখিনি বাংলাদেশী প্ৰবলেম বা ইমানখিনি রোহিঙ্গিয়াস প্ৰবলেম নাহিলেহেতেন ওকে বাট ইয়েস তোমালোকৰ লিখাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ৰেকমেন্ডেশনস এবিলাক এক্সামত লিখিব লাগিব ৰেকমেন্ডেশনস বা খুদিব পাৰে সো দিস আৰ ইম্পৰ্টেন্ট ওকে নেক্সট আহো আমি অ্যাসাইলাম সিকাৰ টু লৈ পেলাই Asylum seeker ki hoy swa an asylum seeker is someone who has fled their home country to escape persecution and severe human rights violations and is seeking protection in another country. However, they have not yet been legally recognized. Migrants jikhini sorry ami refugees jikhini pohisilu refugees ihot bur ki hoy ihot burok legally recognize kora goise but ihotok legally recognize kora jwa nai okay so and are awaiting a decision on their asylum application. Seeking asylum is a fundamental human right, ensuring that everyone has the right to enter another country to request protection. Okay, so ami swa prothomote dekhetokol asylum seeker hisabe jay but until and unless they are recognized. Once they are legally recognized, they are termed as refugee. Okay, but once they are not legally recognized, they will be termed as what? Asylum seeker. Bujhilo? Tasar amar ahi gol ki migrant. Migrant is someone who moves voluntarily not due to a direct threat of persecution or danger but primarily to seek better opportunities such as employment, education, family reunification or other personal reasons. Unlike refugees, migrants can safely return to their home country where they continue to receive protection from their government. Etia tumaloke je koisa railway tracks or kakhot je ami kisuman dekhu they are actually not refugees, they are asylum seekers no hoy tahat kun hoy tahat migrant hoy
Okay, tahan migrant hoy. They are Indian citizens only, but they have migrated from one place to the other in search of some form of employment. Okay, eta tumaloke sage dekhisa, maybe bahirot dekhisa na najano, but highways bilakor kakhot dekhiba ba tumaloke rasta traffic signals bilakot dekhiba ei je balloon biki kori thake je লাইট জ্বলোৱা বেলুন বিক্ৰী কৰে বা সৰু বাচ্চাৰ কাৰণে কিবা বেলুন দি ফুলোৱা টাইপ পানী এনেকুৱা টাইপ যত গা ধুৱাব পাৰি এনেকুৱা টাইপৰ বস্তুবিলাক বিক্ৰী কৰি থাকে যে তোমালোকে দেখিছা নে কেতিয়াবা দেখিছা নে নাই yes or no কোৱাচোন তোমালোকে দেখিছা নে জেনেৰেলি পূজা বতৰত আহে এতিয়া ঠাণ্ডা বতৰটো লাহেকে আহা কৰিব ওকে ফেষ্টিভেল সিজনত তেখেতসকল আহে দেখিছা নে নাই দেখা yes bathtubs and all okay এনেকুৱা টাইপৰ বা পুতলা সুতলা বা বেলুন টাইপৰ বেলুনৰ ভিতৰত লাইট জ্বলোৱা থাকে যে ওকে এনেকুৱা টাইপৰ বৰ ধুনীয়া লাগে দেখাত ওকে yes খানাপাৰা ফালে বহুত থাকে জোৰাপাতৰ ফালে দেখিবা সোনাপুৰত যোৱা ফালে দেখিবা এফালে জালুকবাৰী ফালে গলে দেখিবা তো এইবিলাক কি হয় এইবিলাক বেসিক্যালি মাইগ্ৰেন্টস হয় okay they are displaced from their state এইবিলাক ৰাজস্থানৰ পৰা আহিব পাৰে গুজৰাটৰ পৰা আহিব পাৰে তেনেকুৱা জায়গাৰ পৰা আহে তো তেখেতসকল মাইগ্ৰেন্টস হয় okay ইহঁতৰ ভয় নাই যে ৰাজস্থানৰ এনেকুৱা নহয় যে তাহাঁতক জায়গা দিয়া নাই বা তাহাঁতৰ তাতে পাৰসিকিউশন হৈছে কালি পৰহি বিচাৰিলে তাহাঁত আকৌ ঘূৰিও যায় কিন্তু বাট ইয়াতে তেখেতসকলে এমপ্লয়মেন্ট অপৰচুনিটিজৰ কাৰণে বা বেটাৰ অপৰচুনিটিজৰ কাৰণে ইয়াত আহে okay এতিয়া জুতা খেলা বস্তু বিক্ৰী কৰা হৈছে কিছুমানে হয় everything they will do anything for their respective employment purpose okay refugee নহয় এবিলাক refugees are given proper treatment by the government তেখেতসকলৰ refugee camps থাকিব কিছুমান আৰু তাতে তাহাঁতে designated হেতু এৰিয়াতে থাকিব লাগিব তাহাঁতে okay so এবিলাক refugees নহয় they are migrants okay বঢ়িয়া NRI PIO মই কলো অলৰেডি yes লাষ্টত আমাৰ এটা টপিক আছে কি পাসপোৰ্ট এক্ট অফ 1946 আজিলৈকে এই পাসপোৰ্ট কিখনৰ কথা মোক কিমানে জানে কোৱাচোন দেখিছা তোমালোকে এই পাসপোৰ্ট বিলাক ফাৰ্স্ট আমাৰ নীলা পাসপোৰ্ট এখন থাকে ব্লু পাসপোৰ্ট ব্লু অর নর্মাল পাসপোর্ট ফর ইন্ডিয়ান সিটিজেন্স ঠিক আছে ব্লু অর নর্মাল পাসপোর্ট ফর ইন্ডিয়ান সিটিজেন্স ঠিক আছে তাৰপিছত এখন হল হোয়াইট পাসপোর্ট এখন ফর IAS or IPS অফিসার্স এখন আমি অফিশিয়াল পাসপোর্ট বুলি কওঁ ঠিক আছে এখন আমাৰ অরেঞ্জ পাসবুক ফর ইন্ডিয়ানস হু হ্যাভ স্টাডিড বিয়ন্ড ক্লাস 10 ওকে আৰু এখন আমি you can say that this is a very important passport that you can see is important who is basically have not studied beyond class 10 ot ke tolot june pohise tahatok ami orange passport khon diu aru rastor red passport khon ki hoy diplomatic passport june bahirot support koribo jai indiar manu hoy bahirot support koribo jai as a diplomat as an ambassador to a sari type of passports ase amar india and this passport are regulated by the passport act of 1946 ঠিক আছে so this particular passport act of 1946 replaced the Indian Passport Ordinance 1967 and was enacted by Act 15 of 1967 with retrospect effect from 5th May 1967. The Act describes the proceedings in getting an Indian passport which replaced the British Indian Passport and the Passport Act of 1920. Okay, very important. Okay, very important. White passport খন লুকাই আছে মানে লুকুৱা নাই বাট এখন হোয়াইট ব্যাকগ্ৰাউণ্ডত আছে ন এটো কাৰণে তোমালোকে দেখা পোৱা নাই চাগে okay etu white background er second dekha poa nai okay but ekhon amar ekhon official passport hoy supposedly ekhon to ami sobe pai asu okay ekhon ami sobe pai asu being a citizen of this country thik ase ekhon kune pai supposedly moi kali porhi being an IAS officer moi ejon IAS officer hoy aru moi kali porhi supposedly USA jabo laga hol for some official meet moi official meetot USA jabo laga hol to tetia moi kunkhon loi jam ekhon loi jam thik ase এখন কি হয় orange passport for Indians who have not studied beyond class 10 ot ke june agbaha nai ekhon di recognize kora jabo aru ekhon ki hoy gol diplomatic passport mane jodi supposedly I am from the Indian foreign service mur etia posting supposedly Uganda moi Ugandar
এম্বেচেডৰ হয় ইণ্ডিয়াৰ ৰিপ্ৰেজেন্টেটিভ হয় তো তেতিয়া মই কোনখন পাছপোৰ্ট ক্যাৰি কৰিম ৰঙাখন কৰিম ওকে বুজিলো সবে কিবা ডাউট আছে ব্লু এন্ড ইয়েলো কলোচোন ব্লুখন নৰ্মেল সিটিজেন্স আমিও পাই আছো আজি আমি পাই আছো ওকে তোমালোকে কাইলে পৰহি আইএস আইপিএস ক্লিয়াৰ কৰা কিবা এটা কাৰণে তোমালোকে বাহিৰত যোৱা ওকে কিবা অবিয়াসলি কিছুমান অফিচিয়েল কামৰ কাৰণে তোমালোক বাহিৰত যোৱা তো তেতিয়া অবিয়াসলি তোমালোকে কোনখন পাবা এখন জুনে ক্লাস 10 পাস কৰা নাই আৰু এখন সাপোজলি কালি পৰহি তোমালোকে ইন্ডিয়ান ফৰেন সাৰ্ভিস জয়েন কৰিলা তো তোমালোক সাপোজলি ইউএন অৰ আমাৰ ইন্ডিয়াৰ ৰিপ্ৰেজেন্টেটিভ হয় তো তোমালোকে কোনখন পাবা এই ৰঙাখন পাবা বুজিলা এভৰিওয়ান ওকে বঢ়িয়া নৰ্মালি এখন ফৰেন কান্ট্ৰিত কিমান জন এফএস থাকে ডিপেন্ড কৰে কান্ট্ৰিখন কিমান ইম্পৰ্টেন্ট এটা ইউএস ত বহুত থাকিব ওকে ইউএস ত 4-5 জন মান থাকিব পাৰে বাট যদি সৰু কান্ট্ৰি টেক দা এক্সাম্পল অফ পাকিস্তান এজন তেনেকুৱা টাইপৰ শ্ৰীলংকা এজন নেপাল এজন হয় নাই ডিপেন্ডস অন দা ইম্পৰ্টেন্স অফ দা কান্ট্ৰি ইউকে বহুত ইম্পৰ্টেন্ট হয় দুজন থাকিব পাৰে ইউএসএ বহুত বেছি ইম্পৰ্টেন্ট 4 জন থাকিব তেনেকুৱা টাইপৰ ওকে ময়ূৰ হাজৰিকা ৰেড পাইছে ইয়েস তেখেতে ৰেড পাইছে ওকে অল গুড চলো কারেন্ট অ্যাফেয়ার্স আহো ইন রিলেশন টু সিটিজেনশিপ কি আছে January 2024 dual citizenship was in the news due to a public interest litigation filed against Congress leader Rahul Gandhi current affairs আছিল না এটো মজা ক্লাস মিরাজ থ্যাংক ইউ সবকে লগ পাম কেতেবা রাস্তাত দেখিলে সেখিলে মাতিবা because you all know my face but obviously I cannot recognize you all okay তো নামটো তো জানাই বা কেতেবা মুখখন দেখিছাই মোৰ তো কেতেবা যদি কোবাত লগ পোৱা please give a hi to me I would love to meet and shake a hand with you all okay Pranjit passport নোহোৱাকে তো নিয়ারেস্ট কান্ট্রি বোৰ যাব পাৰো নিয়ারেস্ট কান্ট্রি মানে এবিলাকত পাসপোর্ট এটু কাৰণে নালাগে কাৰণ আমাৰ তাহাতক চলাই আমি আছো ন ক'ত যাব পাৰিবা পাসপোর্ট নোহোৱাকে ভুটান বা সাপোজলি টেক দা এক্সাম্পল অফ নেপাল তাতে যাব পাৰিবা খুব বেছি নেবাৰিং কান্ট্রি হয় কালি পৰহি আমাৰ প্ৰায় চলি আছে তো তাতে আৰু পাসপোর্ট কিয় লাগে ওকে জানে ইন্ডিয়ান হয় তাৰ পিছত ক্রিপস এন্ড ক্লিয়ার এক্সপ্লেনেশন ঠিক আছে থ্যাংক ইউ তো এটো আমি নিউজত জানো জানুৱাৰী 2024 আছিলে ওকে ডুৱেল সিটিজেনশিপৰ কথাটো ওকে আৰু এখন পিআইএল ফাইল কৰা গৈছে বিজেপি লিডাৰ বিঘ্নেশ শিশিৰে who allegedly that Gandhi holds British citizenship the PIL also requested that Central Bureau of Investigation probe the matter PIL মানে কি হয় public interest litigation ওকে public interest litigation মানে পাবলিকৰ ইন্টাৰেষ্টত কিবা এটা কেস ফাইল কৰা যায় in the Supreme Court ওকে So, response, the government informed the Allahabad High Court that the petition was being looked into and the case was scheduled to be heard on December 19. So, ahi ase etu. December 19. December 19 tarikhe case to hearing ase Allahabad High Court. Thik ase? Implications, if the allegations are true, Gandhi would be ineligible to hold office in the Lok Sabha or contest elections. Okay, because he has violated the basic essence of the Indian Constitution of single citizenship. বুঝলো ওকে তাৰপিছত চোৱা dual citizenship is when an individual is legally a citizen of 2 or more countries simultaneously and this status allows individuals to hold passports from multiple countries participate in the political process enjoy equivalent legal and social rights and receive visa exemptions and employment rights in both the countries so etu benefit hoy dual citizenship okay so yat chua benefits of dual and multiple citizenship hold passports of both countries participate in political affairs obtain visa exemptions or engage in employment in either nations so yat gutefini description dia ase tumaloke pisot sai loba okay tar pisot next ki hor kotha asile citizenship amendment rules 2024 or kotha asile
ঠিক আছে কিয় কাৰণ নিউজত আছিলে বিকজ ৰিসেন্টলি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স has amended citizenship rule and notified citizenship amendment rules 2024 to enforce the citizenship amendment act 2019 okay তো আমি জানো যে এটো কেনেকৈ এমেন্ড কৰিছিল আমি এই মাত্ৰ পঢ়িছিলো সবে কোৱা যেটো আমি এই মাত্ৰ কন্টেন্টত পঢ়িলো যেটো কথা মই কলো আৰ্টিকল 11 ৰ কথাটো কারেন্ট এফেয়ার্সত আছে নে নাই কোনোবাই যে কয় মোক স্যার কারেন্ট এফেয়ার্স কেনেকৈ পঢ়ো কেনেকৈ ৰিলেট কৰো স্ট্যাটিকৰ লগত বুজি নাপাও পালানে বুজি was this class helpful for you all যোনে প্ৰথমৰ পৰা মোৰ ক্লাসটো পঢ়ি আহিছে চাই আহিছে যত মই আৰ্টিকলস গিটা ডিসকাস কৰি আছিলো এই আৰ্টিকলটোৱে তোমালোকৰ এটা কারেন্ট এফেয়াৰ্সৰ লগত ৰিলেশন আছে নে নাই মোক কোৱা yes or no এই বিলাকে কয় ৰিলেশন ওকে মানুহে এনেকৈ পঢ়িব লাগে এনেকৈ পঢ়া আহা এদিন গামুচা পিন্ধাম ইয়াতে বুকে দিম মিঠাই খুৱাম আৰু ঢোল বজাই পেলাই তোমালোকক ইয়াৰ পৰা বিদায় কৰিম আৰু বিদায় কেনেকৈ কৰিম একদম বঢ়িয়া বিদায় দিম যাতে তোমালোকে কালি পঢ়ি অফিচাৰ বনি যোৱা and you can directly maintain all such number of affairs associated with the relations with other countries the statehood সব মেইনটেইন কৰিব পাৰা ওকে তো এনেকৈ আমি বস্তুবিলাক পঢ়ি পঢ়ি আগবাঢ়িব লাগিব ওকে তো এটো কাৰণে মই কৈ আছো আৰু মই তোমালোকৰ ৰিভিউজবোৰ চাই গম পাই আছো that at least যদি আজি ইয়াতে 140 150 জন মানুহে চাই আছে I can guaranteedly say you that everyone is happy সবে ভাল পাই আছা মই বিশ্বাস মোৰ এটো বিশ্বাস হয় কাৰণ তোমালোকৰ মই কমেন্ট সেকশনতে গম পাই আছো ওকে তো এটা চোৱা by exercising power under article 11 the parliament passed CAA 2019 and received the president's assent December 2019 however the MHA has not framed the rules so the act could not be implemented তো rules বনোৱাৰ পিছত হে আমি act এটা দিব পাৰো ঠিক আছে কাৰণ actত rules বিলাক লিখা নাথাকে আৰু এই rules বিলাক কাৰ কাৰণে এক্সিকিউটিভৰ কাৰণে হয় rules বিলাক so that they can implement it across the country okay তো ইয়াতে চোৱা eligibility গোটেইবিলাক বস্তু আছে কোনে কোনে এপ্লাই কৰিব পাৰে okay person of Indian origin married to an Indian citizen minor child of an Indian citizen person whose parents are registered person or either of his parents was citizen of independent India registered as an overseas citizen of India OCI okay so এইবিলাক গোটেইবিলাক other qualifications for citizenship by naturalization যেনেকৈ আদনান সামিয়ে পাইছে by naturalization ঠিক আছে so you can see applicant will have to present an affidavit verifying correctness of the statement made in the application as an affidavit by an Indian citizen to testify the character of the applicant okay so তেখেতৰ characterটো সদায় ইণ্ডিয়াৰ প্ৰতি ভাল okay সদায় ইণ্ডিয়াৰ পক্ষত কথা কৈছিলে okay তো হেতু কাৰণে আমাৰ ইণ্ডিয়ান হয় তেখেতে ইয়াতে citizenship পাইছে applicant must have adequate knowledge of one of the language listed in the 8th schedule of the Indian constitution আজি 8th schedule আমাৰ 22 টা ল্যাঙ্গুৱেজ আছে তো at least তেখেতে যদি at least এটা জানে তেতিয়াও তেও eligible to become a Indian citizenship by naturalization okay তাৰপিছত proof of nationality rules relax the requirement of documents to prove the country of origin applicants now can provide 20 different documents as proof of entry into India including visa residential permits census slips driving license Aadhaar cards etc okay so এইবিলাক কিছুমান conditions দিয়া গৈছে rulesত okay renouncing citizenship of another country কেনেকৈ renounce কৰিব পাৰে হেতু কৈ দিছে authority to which application may be made কালে আমি অথৰিটি কালে আমি এই এপ্লিকেশনটো বনাম যে আমাক সিটিজেনশিপ লাগে ইয়াত ওকে তো ইয়াতে সাবমিট ফৰ্ম কৰিব লাগে ইলেক্ট্ৰনিক ফৰ্ম টু দা এম্পাৱাৰ্ড কমিটি থ্ৰু দা ডিস্ট্ৰিক্ট লেভেল কমিটি ওকে আৰু এটো কোনে নটিফাই কৰিব সেন্ট্ৰেল গভৰ্ণমেন্টে নটিফাই কৰিব ঠিক আছে need of CAA 2099 rules human rights কাৰণে লাগে strengthening national security কাৰণে লাগে relief for partition victims তো partitioner টাইমত বহুতখিনি এনেকুৱা victims আহি গৈছিলে যোনে একচুয়ালি তাতে গৈ পেলাই তাত গৈছিলে ৰিসেটলমেন্ট কৰিবলৈ বাট তাতে কিছুমান টৰ্চাৰ পালে তাতে কিছুমান ইনহিউমেন কিছুমান তেখেতসকলে কন্ডিশনস পালে যাৰ কাৰণে তেখেতসকলে আকৌ ইণ্ডিয়ালৈ ঘূৰি আহিবলৈ বাধ্য হ'ল তো হেতু কাৰণে তেনেকুৱা ধৰণৰ মানুহ কিছুমানকো আমি ইয়াতে ৰুলছৰ আন্ডাৰত আমি কি কৰি আছো আমি সিটিজেনশিপ দি আছো তো হেতু কাৰণে হিউম্যান ৰাইটছৰ পাৰ্সপেক্টিভত হক বা ন্যাশনাল সিকিউৰিটি পাৰ্সপেক্টিভত হক বা পাৰ্টিশন ভিকটিমছৰ পাৰ্সপেক্টিভত হক তেখেতসকলক আমি citizenship দি আছো and that is basically mandated under the constitutional amendment act of 2019 okay
Sir, if someone born in India but her parents from another country, then which country's citizenship she or he will hold? It depends on his parents or her parents. Jodi তেখেতসকলে বাহিৰৰ citizen হয় দুজনে তেখেতসকলে obviously through hereditary ways তেখেতে directly citizenship বাহিৰত পাই যাব ঠিক আছে but ইয়াতে এটা condition আছে যদি এই যিজনে জন্ম লৈছে জন্ম পাইছে ইণ্ডিয়াত তেখেতে যদি 18 বছৰ হোৱাৰ পিছত যদি ইণ্ডিয়ান সিটিজেনশিপ বিচাৰে তেতিয়া হলে তেখেতে ইয়াত আহি পেলাই বাই ৰেজিষ্ট্ৰেচন তেখেতে ইণ্ডিয়ান সিটিজেনশিপ লব পাৰে আৰু ৰেজিষ্ট্ৰেচনৰ টাইমত এই যে মই ইয়াতে ডকুমেন্টৰ কথা কৈছিলো ওকে ইয়াতে যে মই ডকুমেন্টৰ কথা কৈছিলো কি কি ডকুমেন্ট লাগিব এইবিলাক এই ডকুমেন্টৰ টাইমত এই যে তেখেতে ইয়াতে জন্ম পাইছে তেখেতৰ হাতত কিবা এটা প্ৰুফ থাকিব তো সেই প্ৰুফখন আহি পেলাই ডকুমেন্টখন জমা কৰি দিলে তেখেতে ইণ্ডিয়ান সিটিজেনশিপ ইয়াতে এপ্লাই কৰিব পাৰিব and government will give him or her the Indian citizenship বুজিলো অনুপ okay ইয়াত চোৱা question চোৱা with reference to India consider the following statements there is only one citizenship and one domicile a citizenship by birth only can become the head of the state foreigner once granted citizenship cannot be deprived of it another any circumstances ইয়াতে হুদিছে correct কোনটো তো তোমালোকৰ answer ইয়াতে চাও পাৰা okay so yate there is one citizen one domicile yes correct citizenship by birth only can become the head of the state thik ase and foreigner once granted citizenship cannot be deprived of it under any circumstances okay so yate amar khudise which one of the following statements are correct yat sage explanation to dia nogol but I can say one citizenship and one domicile citizenship by birth only can become the head of the state foreigner once granted citizenship cannot be deprived of it under any circumstances তো মোক কোৱা যে এই তিনটাৰ মই তো সাকে প্ৰেক্টিছৰ কাৰণে তোমালোকৰ ৰাখিছিলো এই তিনটাৰ মাজত আমাৰ কাৰেক্ট ষ্টেটমেন্ট কোনটো হ'ব 1 only 2 only 1 and 3 2 and 3 কোৱা মোক জলদি মই পঢ়ি দিলো বাৰম্বাৰ তোমালোকে বাস কৈ দিয়া কোনটো হ'ব সবে কোৱা yes very correct yate one only okay that is there is only one citizenship and one domicile egita nohoy okay one cannot be deprived cannot hoboi nware can be deprived okay ami eta pohisilu ki renunciation termination aru deprivation to yat ji kono manhok ami deprive koribo paru yat kono amar problem nai okay so etu kiyo nohoy muk kwason citizenship by birth only can become the head of the state kiyo nohoy etu what is the other process through which one can get a citizenship oh sorry can become a head of the state kwamuk jaldi kwa sobe why the second option is not correct নাজানে কিয় নাজানা জানিব লাগে এইবিলাক বস্তু there is not such a condition in our constitution or basically in our Citizenship Act of 1955 that a citizenship by birth only can become the head of the state whenever there is something which is referred to as only ei bostu to dekha lage lage nohoy olop suspicious hoi jaba sobe olop suspicious hoi jaba je only boli kole maximum 90% of the time only boli kole bostu to wrong hoi jay thik ase so yes very good okay to yate ami janibo lagibo je ami belek process di pelao ami head of the state bonibo paru okay so ekana one only moi the practice question rakhisilu tumalokor etu kora isla swa 2021 UPSC rahisile okay eta tumaloke PYQ jodi sabole jwa yat likha ase o etu eneke dile PYQ to pisot ahile okay no issue next wa APSC 2011 ot aha which of the following is not provided by the Citizenship Act punto nai so obviously etu nohoy ami pohisilu ematro Badrinath
তো বদ্ৰীনাথত কি নাই এটো নাই ঠিক আছে তাৰপিছত চোৱা with reference to India consider the following statements one citizenship এটো সকে ৰিপিট হৈছে next one এটো following statement article 371A to 371I were inserted in the constitution of India to meet regional demands of Nagaland Assam Manipur Andhra Pradesh Sikkim Mizoram Arunachal Pradesh and Goa yes তাৰপিছত এটো United States of America envisages dual polity but a single citizenship a naturalized citizen of India can never be deprived of this citizenship ঠিক আছে তো এটো আমি দেখিছিলো কোনটো অপচন হ'ব one only that is the last তো এটোৱে অকল আমি কি দেখিছো কারেক্ট হয় এটো কারেক্ট নহয় এটো কারেক্ট নহয় ওকে USA আমি dual citizenship দেখো naturalized citizen of India can never be deprived of its citizenship এটো ক'ব নোৱাৰা naturalized হক বা জয়ে হক আমি deprive সবকে কৰিব পাৰো সেইকাৰণে কারেক্ট অপশনটো কি হ'ব এটো হ'ব এটো স্পেশাল প্ৰভিজনত আহে 371A এৰ পৰা 371J লকে ঠিক আছে বাট ইয়াতে আই লকে হুদিছে কাৰণে আমি আই লকে কথাটো কৈছো বাট জে টুত কি আছিল মেইনলি কৰ্ণাটকা কথা আহে কৰ্ণাটক আৰু আন্ধ্ৰ প্ৰদেশৰ কথা আহে হায়দৰাবাদ ৰিজনটো লৈ পেলা কথাটো আহে ঠিক আছে স্পেশাল স্ট্যাটাস ওকে অল গুড ঠিক আছে সবে চালা বুজি পালা সিটিজেনশিপ যদি সবে বুজি পালা নতুনকে কোনবা যদি আহিছে প্লিজ জাস্ট গিভ আ লাইক এটা ভিডিওটো লাইক কৰি যাবা আৰু যদি এতিয়ালৈকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ ডু সাবস্ক্ৰাইব আৰু যিমান পাৰা যদি কাবাক দেখিছা যে কোনবাই পঢ়িব লাগে পাব লাগে বস্তুটো তুমি এটো বস্তু ভুলতে চাই আছা ভুলতে চালেও পঢ়া ভালকে বা যদি ভুলতে চাই আছা ৰেসপেক্টিভ কাবাক দিব লাগে প্লিজ ডু শেয়াৰ ওকে প্লিজ ডু শেয়াৰ আৰু মই বিচাৰিম যে যিমানে ইয়াত আছে সবে যাতে মোক এটা লাইক দি যায় I expect everyone to give a like at least to the video okay মই বাকি একো খোজা নাই তোমালোকৰ পৰা just like এটা খুজিছো okay সব পাই যাবা practice question and all সব এপলে যোৱা এপত গৈ পেলে তাতে গোটেই বিলাক পাই যাবা তোমালোকে টেষ্ট সিৰিজ practice question সব পাই যাবা এতিয়া মই এটা just PYQ ডিসকাস কৰি আছো তোমালোকৰ লগত যে এই টপিকটো ৰিলেটেড আমাৰ আগত যিবিলাক হৈ যোৱা এক্সাম তাতে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে ৰিলেট কৰিব পাৰা নে নোৱাৰা তো পাৰি আছা সবে হেতু কাৰণে অ্যাটেম্প কৰোতে তোমালোকৰ কারেক্ট হৈছে হয় নে নাই তো হেতুকে মোৰ ইয়াতে মেইন মোটিভ ওকে তো আই থ্যাংক অল অফ ইউ ওকে আই থ্যাংক অল অফ ইউ প্লিজ গিভ আ লাইক আৰু আই থ্যাংক অল অফ ইউ যে তোমালোকে এই সেশনটো ভালকে অ্যাটেন্ড কৰিছা more than 150 plus peoples were there okay এতিয়া অলপ লাহেকে কমিছে okay আৰু তাৰ ওপৰত যিমান পাৰা শেয়াৰ কৰিবা লাইক নাপাহৰিবা কৰিব আৰু তাৰ ওপৰত যদি তোমালোকক পিডিএফ লাগে এই পাৰ্টিকুলাৰ সেশনটোৰ তোমালোকে এপত গৈ প্লা CSAP এপ তলত লিংক আছে okay just you can give us 100 rupees and you can directly go ahead in collecting every form of resources that is available in our app okay so see you then tomorrow with a new topic on fundamental rights kali ami fundamental rights pohim bhalke okay so till then good night abhijit sir ahi ase class lobole so after a break of around 5 to 10 minutes take a class start koribo so stay tuned to CSAP Academy thank you all good night